কাৰণ সেইটো বাৰু মই তেওঁকো দোষাৰোপ নকৰোঁ কেতিয়াও কাৰণ মোৰ নিচিনা ছোৱালী এজনীতো পটককেতো কোনেও বোৱাৰী হিচাপে একচেপ্ট নকৰে জন্মগত ভৰি দুখন নাই কি হয় আজিৰ সময়ত আমি কিনে পাৰিবনে মোক কথা কওক আপোনালোকে ভাল পোৱা তো আপুনি পইচা আছে আপোনাৰ সেই ক্ষমতাটো আমি কিনিব কেতিয়াও নোৱাৰে কিন্তু এগৰাকী ছোৱালীক বিয়া এনেকুৱা এজনী ছোৱালীক বিয়া পাতিব হ'লে ন আপোনাৰ মনে ক'ব লাগিব যে তুমি এগৰাকী ছোৱালী ঘৰটো কিমান ডাঙৰ সেইটো কথা নহয় ঘৰটোত থকা মানুহখিনি কিমান মুখত আছে সেইটোৱে লৈ গৈছে মায়ে তেওঁ অলৰেডি দেখিছে মোৰ প্ৰব্লেমটো কি মানে দেখি পিনি আকৌ মাৰ মুখৰ মই আছোৱে মোক মায়ে এনেকে লৈ গৈছে মাৰ মুখৰ আগত সুধি দিছে নহয় একদম ভৰিকেইটা নাই নেকি বুলি মায়ে মানে এনেকুৱাকে কান্দিছে মানে সেইটো আজিও মানে সেইটো মনত থাকে সেইখিনি ক'বলৈ মই এটা বাধ্যত পৰিব লগা হয় এনেকুৱা এগৰাকী ছোৱালী বা এনেকুৱাকে ল'ৰা সেইবোৰ ডিপেণ্ড নাহে কোনো কাকো বিচাৰি নাহে যেন বোলে মই পংগু আহিও আজি মই জন্ম হৈছো কালি মই হাতখন নাথাও এইটো কম মই যে এখন মানে সংগ্ৰাম কৰি আহিছো মই মানে সংগ্ৰাম কৰি এখন যুদ্ধ মানে যিহেতু মোৰ তেওঁ প্ৰিয়ংকাৰ দেউতাকো এজন ফিজিকেলি হেণ্ডিকেপ হয় তেওঁ যিহেতু তেওঁ ট্ৰেইনলৈ যায় কিন্তু সেই হিচাপত মই এখন সংগ্ৰামেই কৰি তুমি এনেকুৱা ক্ষেত্ৰত জন্ম হৈছা ন তুমি সুস্থ সবল ছোৱালীজনীকে তুমি বহুত গুণে মই নিজৰ সুস্থ সবল ল'ৰাজনে মই তাক বিচাৰিছো সুস্থ সবল ছোৱালীতকে তুমি বহুতে গুণে বহুত এখন ঘৰ চম্ভালি আছে এনেকে তোমাক আমি বিয়া পাতিব নোৱাৰিম বা বিয়া মানে বোৱাৰী হিচাপে মানে একচেপ্ট কৰিব নোৱাৰিম বা এনেকুৱা ছোৱালী এজনী এনেকে ক'লা এনেকে প্ৰপ'জেল দিছা তুমি জানা জানো যে মই কেনেকুৱা আচলতে কাৰণ মই ভিডিঅ'খিনি বনাই থাকো বা হাঁহি থাকো নাচি থাকো এনেকে কাৰণ মোৰ আধাখিনিহে তুমি দেখিছা আচলতে মই কেনেকুৱা তুমি সেইটো জানা জানো এনেকে সুধিছিলো তেওঁ নমস্কাৰ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ অতিথি বিশেষতকৈ বিশেষ গতিকে মই আৰম্ভণিতে কৈ লৈছো যদি হাতত সময় আছে যদি কিছুমান ভাল কথা জানিবলৈ মন আছে আজি ভিডিঅ'টো প্লিজ স্কিপ নকৰিব কাৰণ সমাজৰ পৰা অলপ পৃথক এটা কাহিনী লৈ আজি আমি আপোনালোকৰ আগলৈ আহিছো এই যে কয় তোমাক নাপালে মই মৰি যাম আপোনালোকে ভাবে জানো বাৰু এই কথাটো পৃথিৱীৰ একদম আটাইতকৈ সঁচা কথা বুলি মই কিন্তু ভাবো যে পৃথিৱীৰ চাগে আটাইতকৈ মিছা কথা এইটো নেকি তোমাক নাপালে মই মৰি যাম মৰে জানো মইতো ভাবো যে আমি জীয়াই থাকোতে আমাৰ প্ৰিয়জনে বা আমাৰ ভালপোৱাজনে আমাক কিমান সুখ শান্তিৰে জীয়াই ৰাখিছে সেয়াহে ভাল পোৱা নেকি মই এইটো কথা কোৱা নাই সুখ শান্তি মানে অলংকাৰে কিবা একদম অট্টালিকাৰ এটা ওপৰত ৰখাটো গতিকে বিশেষ আৰু বহলাই নাথাকো আপোনালোকে গম পাব আজি আমি প্ৰেম ভাল পোৱা বহুত কথা পাতিম মুঠতে গতিকে আমি তেওঁলোকৰ কাষলৈকে যাওঁ দুইজনকে আমাৰ অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো বহুত বহুত ধন্যবাদ আপোনাক কাৰণ আপুনি ইমান দূৰৰ পৰা আমাক বিচাৰি আপোনাৰ অনুষ্ঠানৰ অতিথি ৰূপে আজি আমাক বিচাৰি আহিছে ন তাৰ বাবে বহুত বহুত ধন্যবাদ দেই আপোনাক আহিবই লাগিব কাৰণ সমাজত মানে এনেকুৱা এতিয়া চলি আহিছে যে আমুকক কাটিলে পত্নীয়ে বোলে মানুহজনক কাটি ক'ৰবাত গামলা এটাতে ভৰাই থলে কুকাৰত সিজালে এনেকুৱা কাহিনী ইমান হৈ আছে ন কিন্তু আপোনালোকৰ কাহিনীটোৱে অলপ পৃথক গতিকে ভাবিছো সমাজৰ সেই কাহিনীখিনিয়ে বাতৰিৰ শিৰোনামা দখল কৰে কিন্তু যে আমুকক মাৰিলে কিন্তু এনেকুৱা কিছুমান ভাল পোৱা সমাজে নাজানে মানুহে যিখিনি জানিব লাগে যাৰ পৰা আমি অলপ শিকিব পাৰো হয় নাই এই যে মানুহটোক কাটি মাৰিলে তাৰ পৰা শিকিবলগীয়া আমাৰ একো নাই কি শিকিলে যে আমি নেক্সট মানুহজনক কাটি পালাম সেইটোৱে শিকিলে কিন্তু এই ভাল পোৱাটো পৃথক হয় নাই কি খবৰ ভাল ভালেই ন আপোনাৰ ভালে আছে অফ কেমেৰা তেওঁ কৈ লৈছিলে তেওঁ গাটো মানে প্ৰিয়ংকাৰ হাজবেণ্ডৰ গাটো অকণমান অসুস্থ তেওঁ অলপ গেছৰ প্ৰব্লেম হৈ আছে তেওঁ কৈছে মই অকণমান বহুতে কিন্তু বেকাবেকি হ'ব কিবা প্ৰব্লেম হ'ব নেকি মই কৈছো যে একো নাই এয়া আমাৰ একদম আনফিল্টাৰ্ড পডকাষ্ট গতিকে একদম ধুনীয়াকে নেচাৰেলি আমি কথা পাতিম প্ৰথমতে আমাৰ তোমালোকৰ পৰিচয়টো ৰাইজক মোৰ নাম প্ৰিয়ংকা কোঁৱৰ মই শিৱসাগৰৰ জীয়ৰী আৰু ধেমাজিৰ বোৱাৰী ধেমাজি নমস্কাৰ মই হলো ধেমাজি চিলাপথাৰ হয় মোৰ ঘৰ মা পাপা বাইদেউ দুগৰাকী ভণ্টি আৰু মই এই ধেমাজি আৰু শিৱসাগৰ এয়া ক'ব গ'লে ভাল পোৱা ক্ষেত্ৰত মানে ক'ত কেনেকৈ নিয়ে কোনো ক'ব নোৱাৰে আচলতে আমাৰ প্ৰথম চিনাকি হৈছে আমাৰ টিকটক যিটো এতিয়া নাই বৰ্তমান বেণ্ড হৈ গ'ল মই টিকটকত বহুত ভিডিঅ' বনাইছিলোঁ আগতে আৰু লকডাউনৰ সময়ত আমাৰ মানে ভাল পোৱা আৰম্ভ হৈছিলে
আৰু লকডাউনতে ভাল পোৱা আৰম্ভ হ'ল আৰু লকডাউনতে মানে আমাৰ বিয়া হ'ল তেনেকুৱা হ'ল আৰু খুব কম সময়ৰ মানে আৰু এওঁ মোক বাৰু ফ'ল' কৰি থকা এবছৰ মানে হৈছিলে এবছৰমান হোৱাৰ পাছতহে মই মানে তেওঁক একচেপ্ট কৰিছোঁ মানে তেওঁৰ প্ৰপ'জেলটো তাৰপাছত তেওঁ মানে খুব ভিডিঅ'বোৰ চাই আৰু লকডাউনৰ সময়ত তেতিয়া আৰু সকলো ফ্ৰী থাকে আৰু মোৰ ভিডিঅ'বোৰ দেখি থাকে তেওঁ তেতিয়াই মানে মোলৈ পঠাই থৈছিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট কিন্তু ফেচবুকত পঠাইছিলে দেই তেতিয়া তাৰপৰা টিকটকতো মোলৈ মেছেজ কৰি থাকে কিন্তু মই মানে প্ৰথমতে গুৰুত্ব দিয়া নাছিলোঁ আৰু যিহেতু টিকটকত আমাৰ ভিডিঅ'টো মানে পাছপৰ্ট চাইজৰ এডোখৰলৈকেহে দেখা পায় কিন্তু মই কেনেকুৱা সেইটোতো তেওঁ নাজানে গতিকে তেওঁক মই সুধিলোঁ প্ৰথমতে যে তুমি যে মোক এনেকৈ সুধিছা বা এনেকৈ প্ৰপ'জেল দিছা তুমি জানা জানো যে মই কেনেকুৱা আচলতে কাৰণ মই ভিডিঅ'খিনি বনাই থাকোঁ বা হাঁহি থাকোঁ নাচি থাকোঁ এনেকৈ কাৰণ মোৰ আধাখিনিহে তুমি দেখিছা আচলতে মই কেনেকুৱা তুমি সেইটো জানা জানো এনেকৈ সুধিছিলোঁ তেওঁক আৰু তেতিয়াই তেওঁ ক'লে যে মই তোমাৰ প্ৰগ্ৰেম চাইছোঁ টিভিত আগৰ পৰাই মই তোমাক চিনি পাওঁ এনেকৈ ক'লে আৰু মই জানো তোমাৰ বিষয়ে সকলো জানি বুজিহে মই তোমাক মানে প্ৰপ'জেল দিছোঁ এনেকৈ ক'লে তাৰপিছতে মই লাহে লাহে ভাবিলোঁ মেলিলোঁ তাৰপৰা আৰু কথা পাতিলোঁ দুইজনে তাৰপৰা ভালো লাগিলে বাৰু কথাবিলাক মিলিলেও আৰু মনটো তাৰপিছতে আমাৰ ঘৰলৈ আহিলে তাৰপৰা কথা চথা সেনেকৈ পাতিলোঁ প্ৰথমতে ঠিকে আছিলে আৰু তেনেকৈ মানে আমিতো আমাৰ ঘৰৰ পৰাতো মোক বিয়া দিম বুলি ভবাও নাছিলে আৰু পঢ়ি শুনি মই তেতিয়া মানে কম্পিউটাৰ ক্লাছ কৰি শেষ হৈছিলে আৰু তেনেকুৱাতে আৰু তাৰপৰা এওঁ আহিলে আমাৰ ঘৰলৈ তাৰপৰা প্ৰথমতে লগ পালোঁ প্ৰথমেই লগ পাইছোঁ এবাৰ তাৰপিছতে আহি মেলি তেওঁ গ'লগৈ আৰু তাৰপিছতে আকৌ নেক্সট টাইম মাকক লৈ আহিলে এবাৰ মাকহঁতেও মানে মানে এওঁ ঘৰত কৈ থাকে ন মোৰ কথা আৰু পটককেতো আৰু মাকে এনেকুৱা এজনী ছোৱালী বোৱাৰী হিচাপেতো একচেপ্ট নকৰিব তাৰপিছতে মাককো ক'লে আৰু মাকে ক'লে যে বলচোন তইনো এজনী ছোৱালীৰ কথা যে ইমান কৈ থাকো আচলতে ছোৱালীজনী কোননো মোকো দেখাই আনিবি এনেকৈ ক'লে তাৰপিছতে আমাৰ ঘৰলৈ মাকো আহিলে ছেকেণ্ড বাৰ মাক আহিছে ছেকেণ্ড বাৰ মাক আহোঁতে তাৰপিছতে আমাৰ কথা বতৰা পাতিলোঁ আৰু ঠিকে আছিলে তাৰপিছতে আৰু মানে বিয়া হ'ম বুলি আৰু মানে ভাবিলে আৰু যেতিয়া ল'ৰাই যেতিয়া পচন্দ কৰিছে আৰু তেনেকুৱা একো নাই আৰু এনেকৈ বুলি মানে ঠিকে আছিলে প্ৰথমতে কিন্তু পাছত মানে কি হ'ল নাজানো আৰু দেই হয়তো কোনোবাই কিবা ক'বও পাৰে আৰু মানুহৰ কথা আজিকালিতো ক'ব নোৱাৰি কাৰণ প্ৰথমতে ঠিকেই থাকে পিছত আকৌ কাৰণ সেইটো বাৰু মই তেওঁকো দোষাৰোপ নকৰোঁ কেতিয়াও কাৰণ মোৰ নিচিনা ছোৱালী এজনীতো পটককেতো কোনেও বোৱাৰী হিচাপে একচেপ্ট নকৰে ন তাৰপিছত তেওঁ আমাৰ ঘৰৰ পৰা গ'ল মেলিলে আৰু তাৰপিছত নিজে মানে এদিন ক'লে আৰু যে এনেকৈ তোমাক আমি বিয়া পাতিব নোৱাৰিম বা বিয়া মানে বোৱাৰী হিচাপে মানে একচেপ্ট কৰিব নোৱাৰিম বা এনেকুৱা ছোৱালী এজনী এনেকৈ ক'লে আৰু আমাৰ লগত আজিৰ পৰা কোনো কানেকশ্যন নাই এনেকৈ ক'লে আৰু ফোন চোনো নকৰিবা নেমেলিবা এনেকৈ ক'লে আৰু তাৰপিছতে ময়ো তেতিয়া মানি ল'লোঁ আৰু তাৰপৰা এওঁক মই ক'লোঁ আৰু তেতিয়া মানে বাদ দিয়া আৰু কাৰণ কেলৈ আমাৰ সম্পৰ্কটো ইমানতে শেষ কৰা আৰু কাৰণ তোমালোকৰ ঘৰতো নিবিচাৰে আৰু আমাৰ ঘৰতো মোক বিয়া দিম বুলি ভবা নাই মাহঁতে পঢ়াই শুনাই ভাবিছে কিবা এটা চাকৰি এটা কৰক আৰু তাই নিজৰ ওপৰত নিজে চলিব পাৰিব আৰু বিয়াটো ভবা নাই কাৰণ মোৰ নিচিনা ছোৱালীজনী বিয়া দিয়াটো কেতিয়াও নাভাবেই বাৰু সেইটো কাৰণে মই এওঁক ক'লোঁ তাৰপৰা এওঁ বুজা নাই কাৰণ ভাল পায় ন ভাল পায় তাৰপিছত ময়ো পাছত মানে নিজে মই প্ৰথমতে মানে ক'লোঁ যে বাদ দিয়া আৰু এনেকৈ তাৰপিছত আকৌ আমি ভাবিলোঁ আমি আকৌ মানে কি তেতিয়া আমাৰ ইমানো মানে বয়স হোৱা নাই ন আমি আগতে ভালো পোৱা নাই বা তেওঁক পাইছোঁ প্ৰথমতে এনেকৈ কথা চথা পাতিছোঁ মিলিছোঁ তাৰপিছতে দুজনে ভাবিলোঁ কিজানি আমাক এতিয়া একচেপ্ট কৰা নাই আমি যদি বিয়া হওঁ তেতিয়া কিজানি একচেপ্ট কৰিব বা এনেকৈ ভাবিলোঁ তাৰপিছতে মানে দুজনে আৰু মানে কি মনে মনে মানে বিয়া হোৱাৰ কথা ভাবিলোঁ ঘৰত কোনেও গম নাপায় আমাকতো কানেকশ্যন বন্ধ কৰি দিছিলে বাৰু তেওঁলোকৰ ঘৰৰ পৰা যেতিয়া তেনেকৈ ক'লে মোকতো মায়ে কথা পাতিবলৈ নিদিব আৰু গতিকে আমি মানে কি হ'ল মনে মনে দুজনে মানে সেই প্লেন কৰি পিনি এনেকৈ মানে পলাই মানে বিয়া হৈ গ'লোঁ আৰু মানে সেইটো বিষয়ে মই ক'ব যাওঁ ভাল পোৱা বস্তুটো এনেকুৱা হয় যেতিয়া আমি জন্ম হৈ আহোঁ তেতিয়া ওপৰৱালাজন লিখি পঠিয়াই জন্ম বিয়া মৃত্যু এনেকুৱা বস্তু হয় আপুনি জন্ম কেতিয়া হ'ব বিবাহ কেতিয়া মৃত্যু কেতিয়াবা কোনো আমাক ক'ব নোৱাৰে এনেকুৱা এটা মানে অৱধি আহে মই একেটাক প্ৰথমে ভাল পাইছিলোঁ যেতিয়া মই ধৰি লওক লকডাউনৰ মই ঘৰত আছিলোঁ অলৰেডি তেওঁ প্ৰগ্ৰেমখিনি আগৰ সময় বহুত ভাল পাওঁ মানে তেওঁ মানে গানৰ প্ৰতি ধাউতি এটা আছে তেতিয়া কি কৰিব আপুনি কৰোণা সময়ততো আপুনি একো কৰিব নোৱাৰে মোবাইলত টিপাৰ বাহিৰে কাম নাই টিপাবই লাগিব মই ভাবিছোঁ এখেতৰ বহুত ভাল লাগিছে তেওঁকতো মই আগৰ পৰা ফ'ল' কৰি আছোঁ ঠিক আছে কৰোণা সময় এইখিনি ঠিক আছে তাৰপৰা লাহে লাহে চাওঁতে মই তেওঁক প্ৰপ'জেল দিলোঁ ধুনীয়াকৈ প্ৰপ'জেল দিলোঁ হেৰি মই তোমাক ভাল পাওঁ তোমাক মই এবছৰ বা আগৰ টাইমত মই ফ'ল' কৰি থৈছোঁ মানে তেতিয়া তেওঁ বোলে লগালগ তেওঁ চালেগৈ গৈ পিনি মই ডাইৰেক্ট কোৱাৰ কথা মানে মই তেওঁ ভাবিছিলে বিচাৰিলোঁ লগালগ চালে মিলিলে তাৰপিছত একচেপ্ট কৰিলে মিলিলে
তাৰপৰা ধুনীয়া কথা পৰা ধুনীয়াকৈ হৈ গ'ল আমাৰ মাজত তাৰপৰা কি হ'ল মই আকৌ ক'লোঁ মই এজনী ছোৱালী ভাল পাইছোঁ তাই এনেকুৱা বা এনেকুৱা আমিতো ঠিক আছে মাহঁতৰ আহিলে ধুনীয়াকৈ আহিলে বাৰু তেওঁ কোৱা কথাখিনি আৰু সেইখিনি কথা মই ক'বই লাগিব কিন্তু আজি মোৰ ঘৰখনত মানে অকণমান মোক এওঁৰ প্ৰতি মই বিহুদিয়ে কয় মানে কেলে তুমি ভাল পাইছা জন্ম বিবাহ মৃত্যু কোনো ৰাখিব নাই আপুনি জন্ম হৈছে কেতিয়া মৃত্যু হৈছে কেতিয়া বিবাহ কেতিয়া হ'ব কোনো ক'ব নোৱাৰে 3টা বস্তু কোনো ক'ব নোৱাৰে মই একেটাক ভাল পাওঁ মনে প্ৰাণে ভাল পাওঁ কিন্তু তেতিয়া মই তেওঁক ধুনীয়াকৈ বুজাই ক'লোঁ যেন চব মই তাইক বাহিৰে মই থাকিব নোৱাৰোঁ পৃথিৱীত কাৰণ মই তাইক ভাল পাওঁ তাৰপিছত তাইক ধুনীয়াকৈ পলুৱাই নিলোঁ আৰু তেওঁ পলুৱাই নিয়া হ'ল আৰু দেই তাৰপিছত এই দুখন ঘৰতো মত বিনিময় হৈছে আৰু তাৰপিছত মই তেওঁক ধুনীয়াকৈ পলুৱাই নি মেলি ধুনীয়াকৈ আজি আমি সংসাৰ কৰি আছোঁ কিন্তু আপোনালৈ মোৰ এই প্ৰশ্নটো মানে মই যেতিয়া আপোনালোকক দেখিছিলোঁ সেই প্ৰশ্নটো মোৰ মানে মনত আহিয়ে আছে গতিকে মই নুসুধাকৈ থাকিবই নোৱাৰোঁ অপ্ৰিয় হ'লেও সত্য আমি প্ৰিয়ংকাৰ সত্যটো আমি মানি ল'বই লাগিব যে হয়তো আমাৰ ৰাইজে ভাবিব পাৰে প্ৰিয়ংকাই কৈ আছে যে মোৰ নিচিনা ছোৱালী এজনী কোনে বিয়া পাতিব আচলতে প্ৰিয়ংকাৰ মানে জন্মগত ভৰি দুখন নাই কি হয় আজিৰ সময়ত আমি ছোৱালী এজনীয়ে যদি ল'ৰা এটা চাওঁ ল'ৰাটোৰ সা সম্পত্তি ল'ৰাটোৰ চাকৰি ল'ৰাটোৰ মানে গোটেই হেৰিখিনি চোৱা হয় ল'ৰাটো ঠিক তেনেদৰে ছোৱালীজনীৰ একদম শাৰীৰিক গঠনৰ পৰা তাই গোটেই মানে বস্তুখিনি চাই ন সম্পত্তি কিন্তু আপুনি আজিৰ সময়ত কিন্তু পৃথক আপুনি প্ৰিয়ংকাক মানে সত্যটো জানিয়ে আঁকোৱালি লৈছিলে ঠিক আছে আজি এনেকুৱা এওঁক বিয়া পাতিছোঁ মই এনেকুৱাতো বহুত থাকে ন আপোনাৰ বহুত থাকে যেন কিছুমান ধৰি লওক কথা ক'ব নোৱাৰা আমাৰ এখেতৰ বহুতে সুস্থ বহুতে এজন সহজ লেডিজ গৰাকী যিখিনি কাম কৰিব বিচাৰে ন এওঁতো বহুতে তাতকৈ ওপৰত কামৰ পৰা ধৰি পিনি খোৱাৰ পৰা ধৰি চবখিনি কৰিছে কিন্তু আজি বহুত থাকে তেনেকুৱা এনেকুৱা এগৰাকী যদি বিয়া পাতিব যায় ন বহুতৰ মনত বহুত ভাৱ আহে মানে তুমি এনেকুৱাকৈ ছোৱালী বিয়া পাতিছা সম্পত্তিৰ লগত বিয়া পাতিছা আমকত বিয়া পাতিছা তাৰ কোনো নাই তুমি সম্পত্তি এইবোৰ মানুহৰ স্বাভাৱিক কথা চব মানুহৰ মই নাই মেছেজ নকৰোঁ এইবোৰ থাকে কিন্তু এটা কথা কৈছোঁ ভাল পোৱা কোনো কাকো ল'ব নোৱাৰে আজি আপোনাৰ পইচা আছে ভাল পোৱা কিনি ল'ব নোৱাৰে কিনিব পাৰিব নে মোক কথা কওক আপোনালোকে ভাল পোৱাটো আপুনি পইচা আছে আপোনাৰ সেই ক্ষমতাটো আপুনি কিনিব কেতিয়াও নোৱাৰে কিন্তু এগৰাকী ছোৱালীক বিয়া এনেকুৱা এজনী ছোৱালীক বিয়া পাতিব হ'লে ন আপোনাৰ মনে ক'ব লাগিব যে তুমি এগৰাকী ছোৱালীক বিয়া পতা তোমাক ধুনীয়াকৈ ৰাখিব বা তুমি তাক ধুনীয়াকৈ ৰাখিবা সেই পৃথিৱীত আজিকালি কোনো নাই আছে খুব কম আছে আৰু মানুহৰ মাইণ্ড এনেকুৱা থাকে কিছুমানৰ নভবা নিচিনা কিছুমান কথা কৈ দিয়ে বেয়াটো প্ৰথমতে কিন্তু নিগেটিভ ভাৱটো কোৱাটো কোনো প্ৰয়োজন নাই তুমি প্ৰথমে চাই ল'ব লাগে তেখেত কেনেকুৱা তেখেত আজি এখেত এনেকুৱা ন বহুত আছে তোমাৰ কি প্ৰব্লেম তুমি জন্মগত তুমি এক্সিডেণ্ট সেইটো ক'ব নাই মানুহ যেতিয়া এগৰাকী মানুহক ধুনীয়াকৈ চাই ন সেইটো ক'ব লাগে যেন এখেতটো ভাবিব লাগে যেন এখেত হয়তো জন্মগত হ'ব পাৰে হয় বোলে কিবা এটা প্ৰব্লেম হৈছে বা কিবা এটা আহিব ন সেইটোতো তুমি বুজি পাব লাগে কিন্তু এনেকুৱা মানুহৰ আজিকালি পৃথিৱী এনেকুৱা হৈ আছে যেন এই পৃথিৱীখন চলিব গ'লে মানে ঘূৰণীয়া ন মানুহৰ মাইণ্ডবোৰ মানে অলপ আমাৰ কি হৈছে আজিকালি পৰিস্থিতি এনেকুৱা হৈছে বেয়াটোৱে চিন্তা মানে নিগেটিভ ভাৱটো অট'মেটিক হৈ যায় নিগেটিভ ভাৱটো অহাটো কেতিয়া মানুহৰ ভাল স্বভাৱ নহয় কাৰণ আজি মোৰ এইগৰাকী মোৰ পত্নী সহধৰ্মিনী মোৰ ঘৰত একচেপ্ট কৰিব নোৱাৰে তেওঁকতো মই লৈ পিনে আজি মই এখন টাউনত আছোঁ ভাড়া ঘৰত আছোঁ ধুনীয়াকৈ আছোঁ কিন্তু এইগৰাকী লৈ পিনি যে কোনোবা যদি বহুত বেয়াকৈ ক'লে তুমি বোলে তেওঁক বিয়া পাতিছা সম্পত্তিৰ লগত বিয়া পাতিছা তুমিতো আহি পিনি মোৰ ঘৰখনত সোমোৱা নাই কেতিয়াও আৰু মানে কি হয় কিছুমান মানুহে নেদেখে ন এতিয়া এওঁ মানে মোক গোটেইখিনি কৰি দিয়ে বুলি ভাবে দেই আৰু সেইটো এটা কথা মানে কি হয় মানুহৰ মানসিকতাবিলাক চাব দেই এতিয়া ক'ব কি আলপৈচান ধৰিব লাগে মুখৰ আগত দিব লাগে সকলো কৰি দিব লাগে মানে মই মানে এওঁ মোক আলপৈচান ধৰা বুলি ভাবে মানে কিন্তু যেতিয়া মানে আহি আমাৰ ঘৰত যদি নেদেখে ন মই কি কৰিছো আচলতে মোৰ ভিডিঅ' যে মই বনাইছো ন আজিকালি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটোৱে সেইটো আচলতে কাৰণ কেলে মই এতিয়া ঘৰত কৰি আছো কামখিনি এওঁ অকল কৰি দিয়ে কি ওপৰত যিখিনি মই ঢুকি নাপাওঁ যিহেতু মানে কাপোৰ মেলাখিনি মই নোৱাৰো মানে সেইখিনি ওপৰলৈ যাব মই নোৱাৰো সেইটো ওপৰত গৈ মেলি থৈ আহিব লাগে আৰু আনিব লাগে সেইখিনি কাম এওঁ কৰি দিয়ে আৰু কিছুমান বস্তুবিলাক ওপৰত আছে সেইটো মই নমাব নোৱাৰো বিশেষকে মই বাৰু মোৰ ঘৰখনত এতিয়া এখন ঘৰ মই নিজৰ নিচিনাকে চব বস্তু মই তলত পোৱাকে নিজে চব মানে নিজৰ মানে সুবিধা অনুযায়ী কৰি লৈছো এখন নিজৰ পৃথিৱীখন মই নিজে বনাই লোৱাৰ নিচিনা হৈছে আৰু যেতিয়া বিয়া পাতিছিলো খুব ভাত বনাবলৈ মই শুনা
তুমি যে ভাত বনাব লৈছা হয় তোমাক মই নিদিওঁ তুমি কেতিয়াও মায়ে মানে শাহু মায়ে এতিয়া চিটিৰ মায়ে বন্ধ কৰিবলৈ কয় তেওঁ দৌৰ মাৰি আহে মই কৰি পোৱা নাই মানে এনেকুৱা অৱস্থা দেই শুনা তুমি যদি ভাত বনাব বিচাৰা যদি তুমি ধুনীয়াকে মাৰ পৰা সুধি ল'বা তেনেকে ভাতটো বনাও কেতিয়াবা ভাত বনোৱাটো আমাৰ বেছি দিন হোৱা নাই খুব বেছি আপোনাৰ 6 মাহ আছে 4 মাহ নে 3 মাহ আছে 3 মাহ হৈ গৈছে তাৰ আগত আজি আমাৰ 5 বছৰ অতীত মোৰ এওঁ কামখিনি মানে সেইখিনি ভাত ৰন্ধা আৰু কাপোৰ মেলা এই দুটা কামেই তেওঁ চব্জি কটা বা ধৰি বাচন ধোৱা গোটেইখিনি যোগাৰ কৰি দিয়ে ধুনীয়াকে আৰু গোটেইখিনি যদি কাটি মেলি দিওঁ কেৰাহীত জাষ্ট দিব লাগে হৈয়ে গ'ল মই সম্পূৰ্ণ সেইখিনি কৰি দিলে মোৰ মুখৰ আগত দিয়া কেনেকে হ'ল আধা ঘণ্টা হৈ যায় তাত মানুহে কয় চব বোলে এটা কাপোৰটো ময়ো কাপোৰবোৰ ধুই দিওঁ মোৰ ঘৰৰ কথা কওঁ না বা বেলেগৰ কথা কওঁ নাজানো এটা কথা কওঁ এটা ঘৰ বুলি কথা নাই মানুহৰ কথা কৈছো যেতিয়া নেদেখাকে যিকোনো কথা ক'ব নালাগে আজি আপুনি মোৰ ঘৰলৈ আহিছে আপুনি হয়তো দেখিছে মিঠাই এটা ওলাই দিওঁতে কেনেকে কোনে ওলাইছে মই ওলাই দিছো নে মই নাই ওলাই দিয়া না এওঁ ওলাই দিছে সেইটো মানুহে চাব লাগে যেন এই বস্তুটো যে কৰিছে কোনে কৰিছে সেই বস্তুটো লৈ পিনে সেই বস্তু ধুনীয়াকে চাব লাগে আৰু তাৰ মাজতে মই এটা কথা কওঁ দুজন আছে দুজনৰ মনৰ মিল হৈছে দুজনে এখন সংসাৰ কৰিছে তাত আলপোচন ধৰিলেই যেনিবা তাত কাৰ কি বোলে কাৰোবাক মাতি আনিছে আলপোচন ধৰিবলৈ সেইটোতো নাই হোৱা আজি মোৰ যদি কিবা প্ৰব্লেম আছে তেওঁ সলভ কৰি দিব তেওঁ যদি প্ৰব্লেম মই সলভ কৰিম হয় বোলে কাৰোবাৰ বোলে কিবা এটা বোলে প্ৰব্লেম আছে বোলে এইটো থাকিবই বোলে মা দেউতাৰ সহায়তা লাগে বোলে সেইটো চবকে থাকিবই ক'ব নোৱাৰে আজি মোকো কাৰো নালাগে আজি এওঁক মোক পছন্দ হৈছে মই এওঁক গ্ৰহণ কৰিছো তাত কোনোবা মানুহৰ কোনো বাধ্য আজি তেওঁ ভাবিছে কি মই এওঁৰ লগত সুখী হ'ব পাৰিম কাৰণে তেওঁ মোৰ ওচৰলৈ আহিছে আজিকালি যুগত মই এটা সুস্থ ল'ৰা ঠিক আছে মই কথা ক'ব যাওঁ আপোনালোকে মনত বেয়া হ'ব পাৰে বহুতৰ কিছুমান আহিব মনোভাৱ বহুতৰ বেলেগ আজি মই সুস্থ মই ভাল চলাই নাপাব কিন্তু মোৰ মনটো মিলিব নেকি মোৰ মনটো মিলিব লাগিব ন এজনী সুস্থ চাই বিয়া পাতে সেই মনটো তাইৰ লগত মিলিব লাগিব নাই ঠিক আছে তেওঁৰ নিচিনা পচন্দ নাপালে তেওঁ সেই মনটো মিলিব লাগিব নহয় এইটো মানুহৰ মেইন মানসিকতা ভাবিব লাগিব আজিকালি মানুহ কি হৈছে পঢ়িছে শুনিছে কোনো কাম নাই মানে পঢ়িছে শুনিছে কিন্তু মনবোৰ ঠেক হৈ গৈ আছে মানে মানুহৰ নিগেটিভ ভাৱে পটকে আহি যায় জন্মগত কিবা এটা ভুল কৰি সেইবোৰ নহয় মানুহৰ এনেকুৱা এজনী ছোৱালী তই বিয়া পিছত এনেকুৱা ছোৱালীহে পালিনে এনেকে কয় এই বস্তুটো মানে শুনিবলৈ এনেকুৱা বেলেগ মোক কিতাপ মনে মনটো বহুত বেয়া লাগিছে মই কাৰণে এক তুমি মোক গুৰুত্ব নিদিবা একো নাই দিয়া আমি যদি পাতি আছো বাদ দিয়া নিজে সুখত আছে তুমি এনেকুৱা ক্ষেত্ৰত জন্ম হৈছে ন তুমি সুস্থ সবল ছোৱালীজনীকে তুমি বহুত গুণে মই নিজৰ সুস্থ সবল ল'ৰাজনে মই তাক বিচাৰিছো সুস্থ সবল ছোৱালীতকে তুমি বহুতে গুণে বহুত এখন ঘৰ চম্ভালি আছে মই ধুনীয়াকে কৰ্মক্ষেত্ৰত গুচি যাওঁ চবখিনি এইটো যে এওঁ কৰি থাকে মইতো নকৰো মইতো একো নকৰো ধুনীয়াকে ভাত পানী বনাই আনিব ধৰিছে ঘৰ সজোৱাৰ পৰা আদি কৰি কোন কোনে কৰিব এখন নাৰীয়ে কৰিব নাৰী কোন আছে আমাৰ এখেতে আছে তেন্তে মই কওঁ সুস্থ সবল নাৰীতকে আমাৰ এখেত বহুত গুণে ওপৰ মই আপোনাক সেইটো ক্ষেত্ৰত মানে শতকোটি প্ৰণাম যে মানুহৰ মানসিকতা যিখিনি ন সেইখিনি ক'বলৈ মই এটা বাধ্যত পৰিব লগা হয় এনেকুৱা এগৰাকী ছোৱালী বা এনেকুৱাকে ল'ৰা সেইবোৰ ডিপেণ্ড নাহে কোনো কাকো বিচাৰি নাহে যেন বোলে মই পংগু আহো আজি মই জন্ম হৈছো কালি মই হাতখন নাথাকিব এক্সিডেণ্ট হৈ পিনি হাতখন নাথাকিব আজি মই গাড়ী চলাই থাকো মোক যদি হাত এখন নাথাকে ভৰিখন যদি নাথাকে তেতিয়া মোক মানুহে হাঁহিব নি মইতো সুস্থ সবল হৈ আহিছো এতিয়া মোক পংগু বুলি মানুহে হাঁহিলে হ'ব নি সেইটোৱে কথা মানুহৰ মানসিকতা মানুহৰ বিবেক এনেকুৱা পৰ্যায়লৈ গৈ আছে কথাটো ক'বলৈকে বাধ্যত পৰিছে এনেকুৱা মানুহৰ নাম মেনশ্যন কেতিয়া কৰি কোনো নকওঁ মানুহৰ বিবেক মানুহৰ দিমাগ এই বস্তুবোৰ মানে একেবাৰে আজিকালি মানে পঢ়াতকে মানে নোহোৱা হৈ গৈছে এটা সুস্থ ল'ৰা সৰু ল'ৰা এটা ক'ব এওঁ গুচি গ'লে নহয় সুস্থ ল'ৰা এটা সৰু ল'ৰা এটা যদি গুচি যায় নহয় খোজকাঢ়ি তলৰ পেলাবা তাক নুশুধে আপুনি কেলে তলফালে মই গৈছো ভৰি দি আপুনি কেলে তলফালে চুই চুই গৈছে পাইছা নেকি এনেকে বুলি কয় কিন্তু কিছুমান মানুহ এনেকুৱা থাকে ন মুখৰ আগতে সুধি দিয়ে এবাৰতো তেনেকুৱা মোৰ মায়েতো কান্দি গৈছে কিমান বেয়া লাগে মায়ে কান্দি গৈছে এবাৰ আমি হস্পিটেলত বিয়া হোৱা নাই মই এবাৰ মই কিবা আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে গৈছো ডিব্ৰুগড় আদিত্যত তাত মানে এগৰাকী মানুহে দেখিছে মোক হুইলচেয়াৰখনত লৈ গৈছে মায়ে
তেওঁ অলৰেডি দেখিছে মোৰ প্ৰব্লেমটো কি মানে দেখি পিনি আকৌ মাৰ মুখৰ মই আছোৱে মোক মায়ে এনেকে লৈ গৈছে মাৰ মুখৰ আগত সুধি দিছে নহয় একদম ভৰিকেইটা নাই নেকি বুলি মায়ে মানে এনেকুৱাকে কান্দিছে মানে সেইটো আজিও মানে মানে সেইটো মনত থাকিব মায়ে কৈছে আপোনাক দেখিছে আকৌ কি গম পাইছে সুধিলে হয় তাৰ আগত কিয় সুধিব লাগে কিন্তু মই বাৰু আজিকালি সেইবোৰ নাভাবো কিন্তু কিয় মানে মানুহে কিছুমান দেখাৰ পিছত মানে আচলতে মুখৰ আগত সেইটো সুধি দিব নালাগে মই সেইটোৱে ভাবিছো দেই আমাৰ একে তেনেকুৱা অৱস্থা আজি মোৰ শাহু মায়ে লৈ গুচি গ'ল এওঁ মই নাই বাৰু লৈ গৈ তেনেকুৱা কথা সুধে আজি মই থকা পাছত এনেকুৱা কথা সুধি দিয়ে ন তেতিয়া ভাবো তোমাৰ বিবেক ক'ত তুমিতো দেখাতো ধুনীয়াকে সাজ পোছ কৰি আহিছা তোমাৰ নিজৰ বিবেকে নকয় নেকি তোমাৰ যেতিয়া তোমাৰ ধুনীয়া সাজ পাছ পিন্ধি আহিছা তাৰ বিবেক তোমাৰ ক'ত আছে তুমি এনেকুৱা যে ছোৱালী কেনেকে কি কথা ক'ব লাগে তোমাৰ সেইটো বিবেক নাথাকে নি মানে এনেকুৱা দৃষ্টিভংগী এনেকুৱা মানে নকবা আজি মই মই আজি মোৰ ৰিক্সা উপাৰ্জন বেটেৰী ৰিক্সা আজি মই নপঢ়া নোহোৱা বুলি বহুতে ভাবে কি তুমি যে সাজ পোছাক ধুনীয়াকে পিন্ধি আহিছা কথা এটা চলালে এজন মানুহ অশিক্ষিত হ'ব নোৱাৰে মই এটা কথাই কওঁ এখেত কথাটো ধুনীয়াকে ক'লে এখেত দেখিলে মিলিলে সেই ব্যক্তিজনৰ কথাটো মানে সাজ পোছাক ধুনীয়াকে পিন্ধিছে সেইটো বিষয়লৈ মই কথাটো কৈছো সাজ পোছাক ধুনীয়াকে পিন্ধি আহিছে তেওঁ দেখিলে তেওঁ বিবেকে কেতিয়া বুজি নাপায় যেন বোলে তুমি এনেকুৱা চাব লাগে তুমি সুধিব নালাগে সেইটো সোধা কথা নেকি আৰু তোমাৰ হাত নাই ভৰি নাই মানুহে সুধে নেকি এইবোৰ এনেকুৱা মন দুখ চুই যায় আৰু জানিনো কি কৰিব কি কৰিব না কিবা হেল্প কৰিব নিজৰে ভৰিকেইটা দি দিব সেইটোতো নহয় আজি তেওঁ উপলাই দিছে আজি মই কৈছো এইটো আপোনাক মোৰ যদি ভৰি এখন নাথাকে হাত এখন নাথাকে মই লৈ আনিছো যদি মই এক্সিডেণ্ট হৈ যায় মই যদি নাথাকে আপুনি কি ক'ব মই পংগু মই ডিম্পাংগ আজিকালি মানুহে হেণ্ডিকেপ সেইবোৰে মানুহ আহিছে প্ৰচলিত সেইটোৱে ভাষা সেইকাৰণে নভবা নিচিনা যিকোনো কথা মানে ক'ব আৰু ঈশ্বৰে দিয়াখিনি কেতিয়াও ঢাকি ৰাখিব নোৱাৰি আৰু এইটোৱে কাৰণ আপুনি কোৱাটোৱে আমি আহিছো বাৰু ঠিক আছে তেওঁতকে আমি বাৰু ভাবিছো যে কাৰণ মই এতিয়া যেতিয়া প্ৰিয়ংকাই ৰুমৰ পৰা ওলাই আহিছিলে মই তাক বেলেগকে চকুৱে চোৱাই নাই মই সেইটো গুৰুত্ব দিব লাগে বুলি ভবাই নাই যে তাই চকীখনত কেনেকে বহিব একদম হেৰিকে চাওঁ বাককে মই গুৰুত্ব দিয়া নাই কাৰণ নৰ্মেল কাৰণ আমাৰ ভৰিকেইটা আছে বাৰু ঠিক আছে আমি অকল ভৰিকেইটা খোজকাঢ়ি গৈছো বাকীখিনি তাইতো ধুনীয়াকে দেখোন চলা ফুৰা কৰি ফুৰিছে এতিয়া চাওক এতিয়া আপুনি আজি প্ৰথম আহিলে ন আমাৰ NKTV কি অনুপম চক্ৰৱৰ্তী তেওঁ আহি আমাৰ ওচৰত বাইক লৈ গ'ল বিয়া হোৱাৰ ক্ষেত্ৰত আৰু বহুতে আৰু তাৰ আগতো আমাৰ একেটা বহুতে নিউজ পেপাৰত গৈছে বা বহুতখিনি গৈছে বা মোৰ ওচৰলৈ আহিছে খালি NKTV আমাৰ অনুপম চক্ৰৱৰ্তী তেখেত প্ৰথম আহোঁতে বহুতখিনি চালে মেলিলে এটা ফেমিলিৰ লগত এটা প্ৰয়োজন হৈ গৈছে আজি আপুনি থুলমূলকে আমাক দেখিলে মেলিলে ডাইৰেক্ট আহিছে আপোনালোকে সময় লৈ অহা নাই বোলে আমি তোমালোকৰ ওচৰলৈ যাম এনেকুৱা এটা বাইক লৈ আহিছে আপোনালোকে কিন্তু আমি ভবা নাছিলো আমি পটকে যে আমাৰ ওচৰলৈ আহিব মেলিব এওঁলোকেতো এতিয়া যে এটা চেনেল যেতিয়া আহে তেতিয়া আমাৰ আগতে এসপ্তাহ এতিয়া হঠাৎ আপুনি আহিছে মেলিছে আমাৰ বাইকখিনি আপুনি শুনিবই লাগিব বা বুজিবই লাগিব সম্পূৰ্ণ আমি কথাখিনি এইটো বিবেচনা কৰি কথাটো ক'বই লাগিব খালি সেইকাৰণে এটা কথা কওঁ মানুহৰ যিটো নিগেটিভ ভাৱ যিটো পজিটিভ ভাৱ সেইটো বহুতে ক'ত ব্যৱহাৰ কৰিব লাগে কোনো নাজানে সত্য কথা কৈছো আজি মই গ্ৰেজুৱেশ্যন আমাৰ এওঁ গ্ৰেজুৱেশ্যন তেওঁ ডিপ্ল'মা মোৰ ডিপ্ল'মা কম্পিউটাৰ ক্ষেত্ৰত কিন্তু আজি মই বেটেৰী ৰিক্সা চলাই যাওঁ মই অশিক্ষিত নহয় সেইটো মানুহৰ নিজৰ ব্যৱসায় নিজে যিটো ভাল পায় আজি যদি মই ভাৰতীয় ঘৰত আছো আজি মই ভাৰতীয় ঘৰত আছো ন তাত মোক কোনোবা কিবা ক'ব বা নক'ব সেইটো মেটাৰ নাহে আজি এওঁক লৈ যে মই এটা ঠাইত আছো বা এটা পৰিস্থিতিত আছো মোক ঘৰ একচেপ্ট কৰক বা মোক ঘৰ একচেপ্ট নকৰক মোক কেতিয়াও সেইটো ডিপেণ্ড নাহে এওঁক নিবিচাৰ মোৰ ঘৰৰ মানুহে নাযাওঁ হয়তো সময় লৈছে আচলতে সেইটোৱে ক'বলৈ বিচাৰো কি এদিন বুজিব সময় লৈছে কি জানি তেওঁলোকে সময় লৈছে কোনো নিবিচাৰে ন এজনী মাকে কেতিয়াও ঘৰৰ একমাত্ৰ সন্তানে যদি এনেকুৱা এজনী ছোৱালী মানে বিয়া পাতে তেতিয়া সেইটোতো তেওঁ আচলতে মানে মাক হিচাপে তেওঁ অকমান সহজে ল'বলে আশা এটা থাকে ন ক'লো যে মই বা দুগৰাকী ভণ্টি এগৰাকী ল'ৰাৰ ক্ষেত্ৰত মই প্ৰথমে আপোনাৰ কথাটো ল'ৰাৰ ক্ষেত্ৰত মই অকলশৰীয়া সেইটো হিচাপত বোৱাৰী এগৰাকী এজন বিচাৰে সুস্থ সবল বিচাৰে কিন্তু মই তোমাৰ সন্তান হয় তোমাৰ সন্তান হিচাপে মই এগৰাকী পত্নী বিচাৰি পালো যাক আকৰ্ষিত কৰিব বিচাৰো তাকে তেওঁৰ লগত থাকিম ঠিক আছে মোৰ মায়ে মোক চাই দিলে তেওঁৰ ক্ষেত্ৰত মই সুখী হ'ম নেকি যদি আকৌ সংসাৰখন হোৱাৰ পিছতো ভাগি যায় বা মাৰপিট এটা হৈ যায় বা কিবা তোমাৰ সন্মুখত থাকিব আজি মই নিজে চইচ কৰিছো মই পত্নী সহধৰ্মিনী হওক যেনেকুৱা হওক লেঙেৰা হওক বা ঝনা হওক দুনাক মইতো মতম নাই দুখীয়া ঘৰ হওক মতম নাই আজি এগৰাকী সহধৰ্মিনী মই নিজে ললো মোৰ নিজৰ পচন্দ তাত মোৰ মা দেউতাই একচেপ্ট কৰা নাই
বুজিব আমাৰ ভিডিঅ' যদি মায়ে চাই সময় লাগিব বুজিব মোৰ মা পাপাৰ ওপৰতো ডিপেণ্ড আছে সময় লাগিব বুজিব এদিন সত্য সদায় জয় বুলি কয় ন আজি একেলগ গৈছো ন চাব কাৰণ আজিৰ মানে ইমান জটিল এখন কৃত্ৰিমতাৰে ভৰা সমাজত এনেকুৱা মানে প্ৰেম ভাল পোৱা পাবলৈ বহুত মানে মানুহে কিবা ভাল পুণ্যৰ কাম কৰিব লাগিব গতিকে আমাৰ ভিডিঅ' যদি কেনেবাকে আপোনালোকৰ পৰিয়ালে চাই তেন্তে মই মালে অনুৰোধ কৰিছো যে প্ৰিয়ংকাৰ লগত অন্ততঃ এঘণ্টা কটক সেইটোতো ময়ো কৈ থাকো দেই কাৰণ আচলতে মোক দেখা নাই ন আৰু ভিডিঅ'বোৰ দিছো ভিডিঅ'বোৰ চাইছে নাচাইছে এইটো বাৰু আমি নাজানো বাৰু কাৰণ তেতিয়া দেখিব হয়তো মই এখন ঘৰ মানে চম্ভালিব পাৰো নে নোৱাৰো নে মানে মোৰ নিজৰ কামখিনি মোৰ এওঁ কৰি দিব লাগে মই কৰো মানে সেইখিনি এতিয়া আমি অকণ প্ৰিয়ংকাৰ শৈশৱৰ কথাও পাতো আমি ভাল পোৱাৰ কথাও পাতিম শৈশৱটো কেনেকুৱা আছিলে শৈশৱটো ভালেই আছিলে দেই মই গানৰ সংগীতৰ লগত জড়িত আছিলো আৰু মোক পঢ়া শুনাৰ ক্ষেত্ৰত মানে মই আচলতে মোৰ ঘৰখনক মোৰ মা পাপাক বিশেষকৈ মই বহুত মানে এইটো ক্ষেত্ৰত ধন্যবাদ দিব লাগিব দেই কাৰণ কেলে মই তেনেকুৱা ৱৰ্ল্ডৰ ভিতৰত মানে বেষ্ট বুলি ভাবো সদায় কাৰণ মোৰ এনেকুৱা এজনী ছোৱালী হোৱাৰ পাছতো তেওঁলোকে মোক ঘৰতে বহাই নাৰাখিলে কিন্তু মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মোক সদায় আগবঢ়াই লৈ গ'ল আৰু লগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱাৰ লগতে আকৌ সংগীতৰ লগতো মোক মানে আগবঢ়াই লৈ গ'ল গানৰ পৰা আদি কৰি কবিতা গল্প মই সকলোখিনি আগতে কবিতা লিখোঁ গল্প লিখোঁ কবিতা আবৃত্তি কৰোঁ সংগীত মানে সকলো প্ৰতিযোগিতাতে দেই মই মানে কিবা এটা নহয় কিবা এটা লৈ আহোঁৱে আৰু ঘৰলৈ মানে কেতিয়া সুধা হাতে ঘূৰি নাহোঁ মানে সেইখিনি মোৰ মানে শৈশৱটো বহুত ভাল আছিলে দেই আৰু কলেজো এনেকৈ মায়ে পঢ়ালে মেট্ৰিক পৰীক্ষাৰ পাছত আকৌ কলেজ মানে আমাৰ শিৱসাগৰত কলেজত মই পঢ়িবলৈ কি হয় ওপৰত কলেজবিলাকত মোৰ অকণমান প্ৰব্লেম হ'ল দিগদাৰ হ'ল কাৰণে একেবাৰে গেলেকীত পঢ়িলোঁগৈ মই গেলেকী কলেজত আৰু গেলেকী কলেজত মই যিমান বছৰ পঢ়িলোঁ একেবাৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আহিছোঁ তেতিয়ালৈকে গেলেকী কলেজৰ বেষ্ট ছিংগাৰ ময়ে হৈ আছিলোঁ আৰু সেইখিনি মানে মায়ে তেতিয়া হুইলচেয়াৰত লৈ যায় মোক অনা নিয়া কৰে তাতে ভাড়া লৈ থাকিলোঁ মানে মোৰ পঢ়াৰ ক্ষেত্ৰত মানে আমি তেনেকৈ মায়ে মই দুইজনীয়ে পাপা অকলে থাকে পাপাৰ ঘৰত এনেকৈ ছোৱালী এজনী আছে মই আমাৰ একমাত্ৰ সন্তান মানে ল'ৰা ছোৱালী বুলিবলৈ মই আৰু তাৰ মায়ে মানে বহুতখিনি কৰিলে মোৰ লগত বহুত কষ্ট কৰি আজি মই এই প্ৰিয়ংকাজনীক মানে মানুহে চিনি পাইছে আচলতে মই অফ কেমেৰা কৈছো ন মানে এনেকুৱা মাক পাবলৈও চাগে সন্তানে বহুত কিবা কৰিব লাগিব ন আমি যেতিয়া অফ কেমেৰা প্ৰিয়ংকাৰ মাক আছেহি আমি কথা পাতিছো তেওঁ খুব মানে প্ৰতিভাৰ গৰাকী হয় দিহানাম বিয়ানাম এতিয়া জেং বিহুৰ পৰা তেওঁ মানে সেই আৰু ন তেওঁ বহুত প্ৰতিভাৰ গৰাকী মই তেতিয়াই শুনিছো ন মানে ঘৰতে কালচাৰেল লাইন এটা আছে ন এইটো ক'ব যাওঁ মই মা প্ৰতিভাখিনি সদায় নিজৰ সন্তানে ল'ব লাগিব আজি মা মোৰ শাহু মা আছে কিন্তু মানে এটা কথা দেই মায়ে কিন্তু সেইখিনি প্ৰতিভা আছে বুলি মায়ে কিন্তু কেতিয়াও দেখুওৱা নাছিলে কাৰণ কেলে মায়ে মানে মোক আগবঢ়াই দিছিলে দেই আগবঢ়াই দিলে আৰু এতিয়া মই যেতিয়া মানে বিয়া সোমালো ন এজন মানে মোৰ লগত আছে আৰু তেতিয়া মায়ে মানে কি হয় বিয়া এখন খাবলৈও নাযায় ক'ৰবাত মানে একোতে মানে যাবলৈ বেয়া পায় কিজানি মই মানে দুখ পাওঁ মনত কিন্তু এতিয়া মানে কি হয় তেওঁ মানে যায় আৰু সেইটো কাৰণে মোৰ ভাল লাগে মানে এতিয়া মায়ে মানে মই মাক কওঁ আপুনি সেইকাৰণে মই মাক কওঁ আপুনি এতিয়া যিমানবোৰ তেওঁ এতিয়া জানে ইমানখিনি জানিও তেওঁ নিজৰ প্ৰতিভাখিনি মানে লুকুৱাই থৈছিলে মানে আপোনাক লগত মানে ধৰি লওক অট ওলা সেনেকুৱা নিচিনা হৈ যায় ন মোৰ বাদ দিয়াচোন তুমিয়ে আগবাঢ়ি যোৱা তোমাকে মানুহে চিনি পাওকচোন এতিয়া প্ৰগ্ৰেম এটা কৰিবলৈ ৰাতি ৰাতি কিমান টোপনি ক্ষতি হয় আগতেতো বিহুৰ সময়ত মাক মোৰ লগতে ঘৰত থাকিবলৈ নাপায় আমি গুৱাহাটী মই প্ৰগ্ৰেম ষ্টেজ প্ৰগ্ৰেমবিলাক কৰোঁ মোক লৈ যায় তাতে থাকেগৈ নহয় বিহু সময়ত এতিয়া মোৰ লগতে মানে লাগি থকা নিচিনা হয় ন তেনেকুৱা এতিয়া মানে সেইকাৰণে ভাবিছোঁ মানে মাক মই সেইটো কাৰণে কওঁ আপুনি এতিয়া এনেই এতিয়া মাকো মানে সকলোৱে আৰু মাৰ ওপৰতে মানে আৰু এতিয়া মায়ে সকলোকে এতিয়া আকৌ আগবঢ়াই লৈ গৈছে আৰু এইখিনি মই এটা কওঁ এতিয়া মই নথকা অৱস্থাত যিখিনি আগত সেইখিনি আমাৰ শাহু মা আৰু এজন খুৰা আছে দেউৱেক বুলি কয় খুৰা বুলিয়ে কয় তেওঁলোকে বহুতখিনিয়ে কৰিলে মানে কাৰণ এওঁতো সংগী এজন লাগিবই নিশ্চয় লাগিব মা হিচাপত এজন খুৰাকো লাগিব সেইটো ধুনীয়াকৈ সেইখিনি কৰি থৈ মেলি গ'ল কিন্তু যিখিনি কৰি থৈ আহিলে নহয় সেইখিনি মই কৰিব গৈছোঁ মই কৰিব যোৱাৰ সময়ত আমাৰ শাহু মায়ে ধুনীয়াকে মানে আজৰি হৈ গ'ল মানে কিন্তু তেতিয়া মই ইয়াক কৈছোঁ তুমি মাক দেউতাক ক'ব পাৰা এটা যিখিনি সামাজিক লগত জড়িত সেইখিনি কৰিব পাৰিব তেনেকুৱা তেওঁ এটা পৰিস্থিতি মোকামিলা হৈ গ'ল মানে এতিয়া মুকলিকে এতিয়া যাব পাৰে মায়ে এতিয়া অকণমান টেনচন কমিছে ন ছোৱালীজনীৰ এটা চিকিউৰিটি হৈ গ'ল সেইটোৱে আমি এতিয়া প্ৰিয়ংকা কিন্তু গান এটা শুনিব বিচাৰোঁ যি মন যায় যোনটো মন যায় কাৰণ প্ৰতিভাখিনি আছে কিন্তু সোমাই আছে হয় নাই আগতে যি কৰিছিলে এতিয়া হয়তো চাগে অকণমান
মানে কমি গৈছে। বিয়াৰ পাছতো কৰিছো কিন্তু মানে এই কৰোণা হেৰি হোৱাৰ পৰা মানে কি হ'ল অকমান মানে কমাই দিয়া নিচিনা হ'ল মানে ভয়ো লাগে ন যিহেতু ইমান মানুহৰ সমাগমত থাকিলে মানে কেনেকুৱা এইবিলাক দেখি গৈছো ন কৰোণা সময়ত আমি কিমান ভাল ভাল শিল্পী হেৰুৱালো গতিকে সেইটো কাৰণে মানে ভয় লাগি মানে অকমান কমাই দিয়া নিচিনা হ'ল কিন্তু তথাপিতো মানে এনে টিভি শ্ব' বিলাক কৰো বাৰু এতিয়াও কৰো কিন্তু ষ্টেজ প্ৰগ্ৰেম খিনি মানে এতিয়া কৰাগে নাই ভাবিছো আৰু অকনমান লাহে লাহে বোলো আকৌ কৰিম আৰু তেন্তে আমি গান এটা শুনি লওঁ ঠিক আছে বাৰু অকনমান এনেই গুণগুণাই দিছো বাৰু কিবা এটা ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ তুমি মোৰ আকাশত ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ আয়ো নেৰিবা দেই মানে কয় নহয় চবৰে ভিতৰত কিবা কিবি প্ৰতিভা থাকে বুলি গতিকে তোমাৰ প্ৰতিভা মানে গান ন গানটো মানে শিৰে শিৰে সোমাই আছে মানে মাত কণ্ঠই কয় আৰু যেতিয়া আমি সোমাই আহিছিলো ইমান ঘৰটোত মানে প্ৰাইজে ভৰ্তি হৈ আছে তেতিয়াই মই ভাবিছো যে মানে কাৰ হয় ধৰিব পৰা নাছিলো কিন্তু নেৰিবা কৰি থাকা ভাল পোৱা কৰিব লাগিব বাৰু আৰু এইটোতো মোৰ মানে ভাল পোৱা হয় ন ভাল পোৱা কাম সেইটো কাৰণে ভাল পোৱা কামখিনিতো কৰিবই লাগিব সদায় আপোনাৰ মানে গানৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ আছে প্ৰয়োজন ধুনীয়াকে আছে কিন্তু বাৰু কৈ থাকে মোক আগতে আমাৰ গাড়ীও নাছিলে এতিয়া কৈছে মোৰ গাড়ীখন আছে তুমি এতিয়া ক'ৰবাত যাওঁ বুলি ক'লে যাবও পাৰা প্ৰগ্ৰেম কৰিবলৈ সেনেকে কয় কিন্তু মানে কি হ'ল নকৰি মানে কি ময়ো মানে বোলো ৰবা কেইদিনমান আৰু অকমান ৰখি লওঁ পিছুৱাই গৈ থাকিলে কিন্তু বেছি হয় নাই এনেই গাই থাকো আৰু গান বিলাক বাৰু আজিকালি এতিয়া যিখিনি গানৰ প্ৰতি যিখিনি ধুনীয়া এটা মাত শুনিছা মই কৈছো দেই তোমাৰ কিন্তু যেতিয়া মই তোমাক বিয়া পাতিম মই গানৰ মাতখান বেছি আহি থাকিব লাগিব গুণগুণানে ভাত বনালে চাউনে মই যায় শুনি থাকিব পাওঁ ভাত বনালেও গানখিনি মই শুনি থাকিব পাওঁ একটা এখিনি তেওঁ খালি বিয়া হোৱাৰ পৰা তাৰ খালি অকণ বহি দিলে মানে এটা সময় লাগে ন মানুহ এতিয়া মই তাক কৈছো আচলতে কি হয় মানে মই কৈছো মানে আচলতে কি মানে এনেকুৱা ঘৰখনো এতিয়া মানে একচেপ্ট কৰা নাই ন সেইটো এটা মই এতিয়া মানে বোৱাৰী হলো ন এখন ঘৰৰ এতিয়া তেওঁলোকে হয়তো মানে এইটো ভাল পায় নে নাপায় এতিয়া সেইখিনিতো নাজানো এতিয়া মই যদি ঘূৰি ফুৰো বা কেতিয়াবা যদি আকৌ কৈ দিয়ে কোনোবাই তহঁতৰ ঘৰ বোৱাৰী হয় এনেকে ঘূৰি ফুৰিছে বা কিছুমান মানে কথা থাকে ন ঘূৰি ফুৰাটো আচলতে এটা নিৰ্দিষ্ট উদ্দেশ্যলৈ ঘূৰি ফুৰাটো কোনো বেয়া কাম হ'ব নোৱাৰে কাৰণ নিজৰ প্ৰতিভা এইটো সংস্কৃতি হয় নাই তাক যদি উলিয়াই নিয়াটো সেইটো ঘূৰি ফুৰাটো বেয়া কথা নহয় এনেই বোলে কিবা অদ্ভুত কিবা কিছুমান সেইটো কাৰণে মানে কি ভাবিছো কিজানি বোলো অকনমান তেওঁলোকে যদি হেৰি কৰা হলে নাই আকোৱালি ল'ব আমি বিশ্বাসী আকোৱালি ল'ব মনটো মানে তেতিয়া অকন ভাল লাগে এওঁতে ধৰি লওক বহাগ বিহু আহিলে যেনেকে ধৰি লওক মোৰ শাহু মা মোৰ খুৰা যে লৈ পিনি এটা মঞ্চ ঘূৰি ফুৰে ন এতিয়া ঠিকে আছিলে আজি মই যদি ওলাই লৈ যাব বিচাৰো নহয় বহুতে মানে কিছুমান কথা কব বুলি ময়ো নিবলৈ মানে নিবিচাৰো মই তেওঁক কৈছো তুমি এটা প্ৰেক্টিচ কৰি থাকিবা যেতিয়া আমাক কোনোবাই আমন্ত্ৰণ কৰে তেতিয়া আমি গুচি যাম কেইদিনমান আগত আমি ক'ব গৈছিলো তোমাৰ দুলীয়াজানত গৈছিলো মানে অইলৰ পৰা মাতিছিলে আমাক সেইখিনি কৰিলোগে তেনেকুৱা এটা প্ৰগ্ৰাম আমি কৰি থাকো তেনেকুৱা বিলাক কৰো বাৰু এনেই ক'ৰবাত যদি দূৰৰ পৰা মাতে ন মানে ষ্টেজ প্ৰগ্ৰাম বহাগ বিহু আগতে কৰিছিল আগতেতো মই বহাগত ঘৰত নাথাকো এনে গুৱাহাটীতে আৰু লগত মা আৰু খুৰা মোৰ খুৰা ন মানে সেইকাৰণে ক'লো মানে সেইখিনি ক্ষেত্ৰত কিন্তু মোৰ শাহু মা আৰু খুৰা তেওঁলোকৰ নাম ল'বই লাগিব মানে যিখিনি মোৰ পাপা যাব নোৱাৰে পাপা চাকৰি আছিলে পাপা যাব নোৱাৰে কাৰণে খুৰাই সকলো ক্ষেত্ৰতে মানে আগবঢ়াই লৈ যায় আৰু মা আৰু খুৰা আমি যাওঁ আৰু মানে বিহু সময়ত আজি মই পালো নহয় আজি মোক এৰি দিলে আজি মই তেওঁ সাহসী সেইটোৱে সাহসীয়ে এতিয়া বিয়াৰ পাছতো আমি প্ৰগ্ৰাম কৰিবলৈ গৈছো যদিও মা আৰু খুৰা গৈছে মানে তেওঁলোক নিবই লাগিব কাৰণ আগৰ পৰাই খিনি চিনাকি ন কাৰণ খুৰা মা যে নিনিও বৰ্তমান বেলেগ এটা আহি যায় ন কিন্তু আমি যেতিয়া পপুলাৰ হৈ যাম তেতিয়া পপুলাৰ মানে যেতিয়া চিংগাৰ পপুলাৰ তেতিয়া আমি এখন গুচি যাওঁ মই ইয়াৰ মাজত এটা কথা কওঁ দুইজন শিক্ষিত ন মানে
কিবা চাকৰিৰ কাৰণে দুইজনে চেষ্টা কৰিছিলে নে চাকৰিৰ কাৰণে বাৰু মইতো কৰি থকাই হৈছে বাৰু দেই এওঁতো বাৰু প্ৰাইভেট জব কৰি আছিলে কিন্তু মানে কি হ'ল দেই এওঁৰ যে বেটেৰী ৰিক্সাখন কিয় মানে চলালে সেইটো মানে বহুতে ভাবিব পাৰে হয়তো কিন্তু কাৰণটো আছিলে কি মানে তেতিয়া এওঁ প্ৰাইভেট জব গুৱাহাটীত কৰি আছিলে তেতিয়া মোক বিয়া নপতাৰ আগতে লকডাউন হোৱাৰ কাৰণে তেওঁ ঘৰলৈ গুচি আহিলে তেতিয়া আৰু মোক বিয়া পতাৰ পাছতো ইয়াতো কৰিছিলে আমাৰ ইয়াত শিৱসাগৰতে কৰি আছিলে তাৰপিছতে কি হ'ল মানে তেতিয়া আকৌ ৰন্ধা বঢ়াখিনি আকৌ এওঁ কৰি আছিলে ৰন্ধা বঢ়াখিনি কৰি থকাৰ কাৰণে কি সময়টো মানে মিলাব নোৱাৰে এতিয়া এওঁ ৰান্ধি বাঢ়ি আকৌ যাব লাগে আকৌ আহি পাই ৰান্ধিবহি লাগে আকৌ মানে ব্ৰেক টাইমতো আহি আকৌ খুৱাই মেলি থৈ যাব লাগে তেনেকে দিগদাৰ হৈছে মানে সেইটো কাৰণে মানে কি হ'ল তেওঁ ভাবিলে কি মই প্ৰাইভেট জব নকৰো নিজৰ ববীয়াকে মানে কিবা এটা ব্যৱসায় কৰিম বুলি সেই বেটেৰী ৰিক্সাখন মানে বাছি লৈছিলে দেই তেতিয়া কিন্তু এতিয়া বাৰু আকৌ পাৰিব আৰু কৰিবলৈ এতিয়াতো আপুনি চব কৰে ৰন্ধা বঢ়া এতিয়া সেইকাৰণে আকৌ পাৰিব আৰু এতিয়া আপোনাৰো নিশ্চিন্ততা হৈছে মই যে ওলাই যাওঁ চাহকাপ দিবলৈ চিন্তা কৰি এতিয়া তেওঁ বাথৰুমত সোমালে মানে মই মুখখন ধুবলৈ গ'লে গাটো ধুবলৈ গ'লে মই চাহটো বনাই দিও নহয় তেতিয়া খাই মানে লগালগ ওলাই যাব পাৰে নহ'লে আকৌ আমি ভিডিঅ'ত চাইছো সেইখিনি এতিয়া মই নিশ্চিন্ত মানে এতিয়া মই বহুত কাম কৰিব পাৰিম মই 2-3টা ব্যৱসায় আহি যাব পাৰিব তেওঁ নিজক মই ঠিক আছে মই যাব নোৱাৰিছো তুমি নিজে ভাতটো খাই লোৱা তেতিয়া অকণ মই সাহস পাম কাৰণ বাহিৰত থাকিম ক'ৰবাত দূৰত থাকিম এইখিনি ক্ষেত্ৰত কিন্তু মই বহুত ৰেহাই পাইছো আৰু মই বাৰু পৰীক্ষা চৰীক্ষা দি থকাই হৈছে আৰু তেনেকে কিন্তু এতিয়ালৈকে হোৱাগে নাই জানো কপালত যদি আছে হ'ব আৰু তাৰমানে জীয়ৰীতে গেছৰ ওচৰত একো কাম কৰা হোৱা নাছিলে ন জীয়ৰীতে মানে কি হৈছে গেছৰ ওচৰতটো বাদেই দিয়ক বাচন ধুইও পোৱা নাই মই ঘৰ কিন্তু মানে এই ঘৰ সজোৱা কামখিনি কৰো দেই মই সেইখিনি মই আগৰ পৰাই কৰো ঘৰ সজোৱা বিচনা পৰা আৰু আলনা জপা কাপোৰ জপা কাম মই বহুত ভাল পাওঁ আৰু সেইখিনি কাম মোক মানে ক'ৰবাত গ'লেও কোনোবাই হ'লেও মানে গডৰেজ জাপিবলৈ দিয়ে দেই তই ইমান ধুনীয়াকে জাপ বোলে এটা কাপোৰ ওলাই নাথাকে এনেকে কয় ন চবে জাপিব দিয়ে সেইবোৰ কিন্তু মই ভাল পাওঁ আগৰ পৰাই কৰো সেইখিনি কিন্তু এই গেছৰ ওচৰত যোৱা আৰু মানে বাচন ধোৱা সেইখিনি মই মানে ঘৰত কৰি নাপাওঁ মায়ে দিয়াও নাছিলে কিন্তু পাচলি চাচলি নে কেতিয়াবা কাটি দিওঁ আলহী চালহী আহিলে চালাদ তালাদ বনাওঁ প্ৰথম বনাওঁতে ভয় লাগিছিলে নে প্ৰথম বনাওঁতে মানে কি মোৰ চিটিটো যেতিয়া মায়ে কেতিয়াবা মায়ে মানে বাথৰুমলৈ সোমাই দিয়ে মোক কয় বোলে মোৰ গেছটো পাতি থৈছো চিটিটো মাৰিলে তই অফ কৰি দিবি এদিন মই গ'লো তেনেকে মায়ে ক'লে মই বোলো ঠিক আছে পাৰিম এনেকে শিকাই থৈ গৈছে এনেকে পকাই দিবি তাৰপিছতে কি হ'ল মা মানে চিটিটো মাৰিলে নহয় মই মানে চিটিটো মৰাৰ লগে মোৰ ভয় খাই মানে মই নিজে আহি ৰুম পালোহি মানে জৰুৰী অৱস্থা তেনেকুৱা হ'ল এতিয়া মই কওঁ দেই ইমানে ভয় খালো এইটো বিষয়ে মই কওঁ যেতিয়া বনাব লৈছে তেতিয়া আমাৰ শাহু মায়ে আমাক ধুনীয়াকে বুজাই দিছে এতিয়া মায়ে মোক ভয়টো কমাই দিয়ে বুজাই দিছে যে তেতিয়া মই ক'লো তেতিয়া মই এটা ডিউটিত আছিলো তুমি যে ভাতটো বনাইছা মই বিশ্বাস কৰা নাই বিশ্বাস কৰা নাই প্ৰথমতে মই মানে প্ৰথম দিনা বনাওতে মা আছিলে যে মায়ে বনাই আছো তাৰপৰা এওঁ মানে মই খাবলৈ দিছো দেই তেতিয়া মই কৈছো যে আজি এইখিনি মই বনাইছো এওঁ কৈছে তুমি নাই বনোৱা মা আছে যেতিয়া মায়ে বনাইছে কৰিলে প্ৰথম দিনাখন দেই পিছদিনাখন যেতিয়া মা যেতিয়া গ'লগৈ যোৱাৰ পিছত যেতিয়া মই মানে এওঁ মানে এক মানে ছাৰপ্ৰাইজ দিম বুলি মই এওঁ নাই কোৱা ভাত বনাম বুলি এওঁতো আহি বনাম বুলি ভাবি আছে মই মানে ভাত চাত বনাই ধুনীয়াকে ৰেডি হৈ মায়েও মোক ক'লে তই বোলে হেৰি কৰিবা তুমি বোলে হেৰি কৰিবা ভাতখিনি তুমি বনাই দিবা তেতিয়াহে তেওঁ বিশ্বাস কৰিব তুমি তেওঁ নহাৰ আগতে বনাই থৈ দিবা এনেকে ক'লে তাৰপিছত মই মানে বনাই থৈ দিছো আৰু ধুনীয়াকে তাৰপৰা আহিছে নহয় তেতিয়াহে বিশ্বাস কৰিছে তুমি বনাই আকৌ তথাপিও এবাৰ মানে কৈছে মা আহিছিলে নি বাৰু বুলি যেতিয়া যিটো বস্তু মই কেতিয়া সম্ভৱ নহয় আজি এজনী ছোৱালী যেতিয়া কেতিয়া নবনায় যিকোনো বস্তু চাহত চেনি দিব পাৰে নিমখো দিব যিকোনো দিব পাৰে নজনা মানুহে সেইটো মই কেতিয়াও বিশ্বাস নহয় যেতিয়া চকুৱে দেখিম যেতিয়া নিজৰ বাবে ভাবিম তুমি কৰিছা তেতিয়া বিশ্বাসটো আহিব ন আজি মোৰ আমাৰ সৰু দুটা সমাই বনাই বুলি বা মাতিলেও মানে বিশ্বাস কৰা নাছিলে এতিয়াও নিমন্ত্ৰণ আছে আমাৰ পেহী আছে কি বেছিকে ভাল বনাই তেওঁ ক'ব গ'লে চবখিনি ধুনীয়াকে বনায় এটো জেড শিকিছে কোনো একো চাই নোহোৱা নাই নিজৰ বিবেকে নিজৰ মাইণ্ডে অকণ নিমখ কেতিয়াবা কম হ'ব পাৰে প্ৰথম দিন কিন্তু নিমখ কম হৈছে মানে কি মই কমকে দিছিলো বেছি হ'লে বহুত দিগদাৰ হৈ যায় দেই কৈছো মই বোলো মই কিন্তু তুমি নিমখ কম পাব পাৰা কাৰণ মই নিমখটো কমকে দিছো মানে বেছি কৰি দিয়া নাই বেছি হ'লে খাব নোৱাৰিবা যে প্ৰথম 2 দিনমান নিমখটো কম হ'ল আৰু তাৰপিছৰ পৰা এতিয়া মানে এওঁক মানে সুধি ললো দেই জোখটো মানে চামুচেৰেহে দিলেহে জোখটো পাওঁ সেইটো কাৰণে মই সুধি ললো মানে ইমানখিনি পানী যদি মই দিওঁ মানে কেতিয়াবা মাংস বনালে সেই মাংস যদি বনাওঁ 2 বাটি যদি পানী দিওঁ তাত নিমখ কিমান এওঁ এতিয়া দেখুৱাই দিলে যে সেই জোখটো মানে থাকি গ'ল আৰু এতিয়া ক'ব নালাগে এতিয়া নালাগে আৰু
তেওঁ কিন্তু আগ্ৰহটো আছে শিকিবলৈ কিন্তু মোৰ আগৰ পৰাই আগ্ৰহ আছিলে দেই ৰন্ধা বঢ়া কৰাটো তেতিয়া মাহঁতে নিদিয়ে আৰু নিদিয়ে আৰু বিয়াৰ পাছতো এওঁ মানে নিদিলে নাই ইমান জোৰ নিদিলে কাৰণে ইমান মানে গুৰুত্ব নিদিলো মই ভয় কৰো মই ভয় কৰো মই নাথাকিম কৰি ল'বা কোন আছে তোমাৰ এতিয়া যোৱাকালি নে পৰহি দিনাখন ন এওঁ মানে ক'লে দেই মই জেতুকা মানে ল'বলৈ আছিলে তাৰপৰা মই মানে এওঁ ক'লো মানে এওঁ মানে সময়টো নহ'লগে যে মিক্সিটো চলাই থৈ যাবলৈ মই ক'লো মোক বোলো মিক্সি মানে ভৰাই থৈ দিছো চব অকল মাৰি দিলে হ'ল আৰু তাৰপৰা এওঁ ক'লে কি মোলৈ সময় নাই স্কুল ছুটি দিব হৈ গ'ল ল'ৰা ছোৱালী তাৰপৰা সেইকাৰণে এওঁ মানে গুচি গ'লগে তাৰপৰা মই আকৌ এওঁ মানে শুনালো কথাটো মই বোলো এই হ'ব দিয়া মই পাৰিম বোলো নিজে মাৰি ল'ম এওঁ আকৌ তেতিয়া মোক ক'লে বোলে নালাগে তুমি নকৰিবা দেই তাৰপৰা সেই বুলি ক'লে তাৰপৰা এওঁ মানে সেইটো মানে লৰালৰি হ'ল যে মোৰ কথাটো নুশুনিলে মানে মই নকৰো বুলি হ'ব দিয়া নকৰো বুলি মই ক'লো কিন্তু তেওঁ মানে কি হ'ল মই বাচন ধুই আছো দেই ফোনটো ৰিচিভ নাই কৰা তেওঁ মানে মনটো হেনো বোলে কিবা হেৰি লাগিলে ফোন কৰি আছে ন মোলে 3বাৰ মাৰিলে মই ৰিচিভ নকৰিলো ফোন কৰিলো ৰিচিভ নকৰিলে এবাৰ কৰাৰ পিছত 10 মিনিটৰ পৰা 15 মিনিটৰ ফোনটো ৰিচিভ মানে কল বেক কৰে নকৰা কিন্তু আকৌ এবাৰ মাৰিলো এঘণ্টা হৈ গ'ল কিমান ভয় লাগিছে 5 মিনিট হৈ গ'ল তেওঁ মোক কৈছে নাই মই মিক্সিটো চলাম যেতিয়াবা কিন্তু কথাবোৰ কৈ দিয়াৰ পিছত ভয় লাগে মনটো মই গাটো মানে পটকে বেয়া হোৱা লগাইছে লাগি গ'ল মানে চকুৰ মাজে লাগি গ'ল মানে মই কিবা আকৌ মই যে ফোন কৰিছো নাই তেওঁলে তাৰপৰা 2বাৰ 3বাৰ কৰাৰ পিছত মই ভাবিছো এওঁ কেলে মাৰি আছে ইমানকে মই মানে নামি বাচন ধুলে চকীখনৰ ওপৰত উঠিহে ধুও টাইম লাগে নহয় ফোনটো থৈ গৈছো ৰুমত চাৰ্জত দি থৈ গৈছো আকৌ আহিছো তেতিয়া মই ফোন কৰিছো কি হ'ল বোলো ইমানকে এই কৈছে ফোনটো ৰিচিভ কৰিব নোৱাৰা নেকি এনেকে কৈছে তেতিয়া কিমান ভয় লাগে তাৰপিছত মই ক'লো বোলো হেৰি এওঁ কৈছে বোলে তুমি বোলে আপুনি মিক্সি চলাম বুলি কৈছা মই বোলে ভয় খাই গৈছো বোলে ভাবিছো তুমি মিক্সি চলাই আজি বোলে মানুহ কি হৈছা ঠিক নাই এই নাই চলোৱা মই তেতিয়াই ক'লো মই নিজে এবাৰ শ্বৰ্ট খাই পিনি থৈছো মই নিজে আমাৰ তেওঁ চকু আগতে আছে মানে এই ইনভাৰ্টাৰ এইটো এৰিয়া আছে তেওঁ চকু আগত চটপটাই আছো এনেকুৱা অৱস্থা এটা আছে সন্মুখৰ ইনভাৰ্টাৰ তেওঁক মই ক'লো তুমি চুইচ কৰিব তেওঁ আকৌ চুইচ কেনেকৈ অফ কৰিব ভয় লাগে নহয় এনেকুৱা ভয় মানে সেই ভয় দাদাক মাতিছো আছে ন মই থকা পাছত তেওঁ যদি এটা কাৰেণ্টৰ বস্তু এটা সেইটো যে নকৰিবই দেই তেওঁ মানে এনেকুৱা মানে ধৰি লওক আঁঠুত চপকি দিয়া মানে নহয় হয়তো তেওঁক কিবা পটে পাক মাৰি মানে ভয় থাকি যায় নাই তেওঁক মই কালি খুব একো নিদিয়ে মই কাৰেণ্টৰ বস্তু চুবলৈ এতিয়া ডাৱাৰটো চুলিখিনি শুকাম বুলি ক'লো এওঁ থকা অৱস্থাতে মিক্সিটোতো মই সেইকাৰণে নচলাওঁ চাওকচোন সেইখিনি তেওঁ কিমান আপোনাৰ প্ৰতি সেইখিনি চিন্তা আচলতে ভাল পোৱা এনেকুৱা অৱস্থা মানে হৈ যায় মানে কেতিয়াবা মানে খং উঠে বহুত বেয়া দুয়োজনৰ কাজিয়া হয় নাই কাজিয়া হয় বাৰু দেই মকা মিলত যেতিয়া নহয় নহয় বহুত তেওঁ মোক ধৰি লওক তুমি নহয় মই মানে কি কিছুমান এতিয়া বিচনাখন অথনি সেই বিচনাখন পাৰি মেলি থৈছো নহয় খচি মানে একদম গাৰুটো মানে এনেকে দি ল'ব নাই আৰু চুচৰি মানে এনেকুৱাকে চুচৰি দিয়ে ন মেট্ৰেছখন মানে মই হাতখন পিছত বিচনাখন হাতখন মানে ভৰাবলৈ মানে নাথাকে এফালে বেছিকে আহি এফালে বেছি হৈ থাকে এফালে কম হৈ থাকে যেতিয়া বিধান চলাই আহোঁ আজি মই ধৰি লওক মই গেছৰ প্ৰব্লেম আছে কি হ'ব নাই মই যেতিয়া বিধান চলাই থকা ষ্টমত চলাই মানে ভৰিয়াতবোৰ মানে এটা হেৰিত থাকে ন ষ্টেনত থাকে ন এটা আহিমি বিচনা মানে যেতিয়া মই পৰি দিওঁ মানে আৰু খং পাই তুমি বোলে বোলে বিচনা মাথা পাৰি থৈ গৈছিলো তুমি কি কাৰণে খচিলা আৰু মানে কি খং উঠে মোৰ বেছিকে যেতিয়া মই কাম কৰি থাকো নাই যদি মোবাইলটো চাই থাকে মই কাম কৰি আছো গৰমত এয়া মানে কেতিয়াবা বহি লয় নহয় একদম মানে ফোনটো চাই থাকিব এতিয়া মোৰ মানে এনেকুৱা খং এনেই খং উঠি থাকে মোৰ তেওঁ ফালে মোক একোৱে নকয় যেতিয়া মানে মই ভালত হয় নহয় তেতিয়া কৈ দিওঁ মই হেৰি বোলো তুমি বোলো মই কাম কৰি থকা ফোনটো চাই নাথাকিবা দেই মই বোলো বেলেগ খং উঠে মই কাম কৰি থাকো ন কষ্ট কৰি যদি এনেই যদি আৰামত বহি যদি মোবাইলটো চাই চব মাইকী মানুহৰ বুজি পাওঁ তেওঁ সেইদিনাখন কৈছে মোক দেই মোৰ মানে ফোনটো তেওঁ মানে মই কৈছো অকমান বোলো এক্টিভ থাকাচোন বোলো মই অফলাইন হৈ আছো দেই অথনি তেওঁ মানে কেতিয়াবা সেনেকে আহিলে মানে এক্টিভ হৈ থাকে আৰু তেতিয়া ৰিপ্লাই কৰি দি আছো এনেকে ক'লো তেতিয়া তেওঁ আকৌ মোক কৈছে এতিয়া মই তোমাৰ ফোনটো চাই আছো কাৰণেহে তুমি একো নাই কোৱা যদি নিজৰ ফোনটো বেছি সেই বেলেগ ক্ষেত্ৰত নহয় সেনেকুৱা সৰু সুৰা চবৰে সংসাৰত থকা ন আৰু কাজিয়া আৰু এটা কথা খং উঠে মোৰ আজিকালি বেছিকে মানে এতিয়া মই ভাতখিনি এওঁ নিজে কৈ দিয়ে দেই বাঢ়া বুলি দেই যেতিয়া বাঢ়া বুলি কৈ দিয়ে নহয় মই বাঢ়ি দিওঁ ভাতখিনি তাৰপৰাতো আনিব লাগিব এওঁ
এইকেইদিন মানে কি হৈছে সদায় মানে মই যে ভাতটো বাঢ়ি মানে ৰখি থাকো তাত মানে এওঁ নাযায় মানে আনিবলৈ সেইটো সময়ত মানে কিবা এটা বিজি এটা ওলাই যায় মানে ইয়াত মাজতে মই এটা ব্যক্তিগত প্ৰশ্ন সুধিছো যদি আপোনালোকে ভাবে যে এইটো উত্তৰ দিব নালাগে তেন্তে কৈ দিলেই হ'ব আমি এইটো উত্তৰ নিবিচাৰো বিয়া হোৱা 5 বছৰ হৈছে হ'ব আৰু ন ছেপ্টেম্বৰত আমাৰ কি হয় সমাজত এনেকুৱা হয় যে বোৱাৰী আনিলি নহয় বা বিয়া পাতিলি নহয় 2 বছৰ হ'ল দেখোন 1 বছৰ হ'ল ল'ৰা ছোৱালী নাই নি নহয় নি হেৰি নি এনেকুৱা কথা কিছুমান থাকে ন থাকে এতিয়া আপোনালোকে পৰিয়াল পৰিকল্পনা কৰিছেনে নে অকমান আমি মানে সময় লৈছো কাৰণ আমি ভবা নাই দেই এতিয়ালৈকে এইটো প্ৰশ্ন ভালে কৰিলে আপুনি সুধি দিলে কাৰণ এইটো প্ৰশ্ন মানে বহুতেই সুধি থাকে আমাক আমি সকলোকেনো কিমান উত্তৰ দি থাকিম নহয় জানো সেইকাৰণে ভালে কৰিলে বাৰু মই উত্তৰটো ইয়াত সেইকাৰণে দিবলৈ পাই ভালে পালো কাৰণ আচলতে আমি জানো ন আমি ভাবিছো নে নাই ভবা আচলতে আমিহে কৰিম ন কিবা এটা যদি আমি পৰিকল্পনা নকৰাকে কৰো বা নকৰো সেইটো আমাৰ ওপৰত মানে আহি পৰে কাৰণ পিছৰ চোৱা ডাঙৰ কৰা দায়িত্বটো মাক আজি বেলেগে আমাক কৈ দিব বোলে এতিয়া মাহঁত থাকোতেই তহঁতি ভাবি ল এনেকে কয় কিছুমানে কিন্তু মাহঁতৰ ওপৰতটো আমি ইমান বুজা দিব নোৱাৰো ঠিক আছে মাহঁতে ডাঙৰ কৰি দিলেই যেনিবা ল'ৰা ছোৱালী এটা হলত কিন্তু পাছৰ খিনি আমি কি কৰিম আৰু আমাৰ এতিয়া আমি নিজে ভালকে আমি মানে নিজৰ ভৰিৰ ওপৰত থিয় হব পৰা নাই বুলিয়ে কৈছো মই কাৰণ মানুহজনেহে কৰি আছে মইতো একো কৰিব পৰাই নাই আজিকালি এটা সন্তান ডাঙৰ দীঘল কৰি তাক পঢ়ুৱাই কিমান খৰচ আমি নিজে চলিবলৈকে দিগদাৰ হয় আমি ভাড়া ঘৰত আছো যিহেতু ভাড়া ঘৰত আছো এতিয়া আমি এইটো ঘৰতে দুজনে আমি আছো দুজন মানুহ কাৰণে কিন্তু বাচ্ছা এটা অহাৰ লগে লগে ঘৰখনো অকমান ডাঙৰ হ'ব লাগিব ৰুম এটা এক্সট্ৰাকে লাগিলে কিমানখিনি কথা মানে চিন্তা কৰিবলগীয়া হয় ন নিজৰ ঘৰ এখন নোহোৱালৈকে বা নিজৰ এটা ভাল মানে উপাৰ্জন নোহোৱালৈকে আমি ভাবিব নোৱাৰো মানে সেইকাৰণে আমি দুইজনে মানে সেইটো ভবা নাই মানে এতিয়ালৈকে সেইটোৱে আৰু যদি আমাৰ ভিডিঅ'ৰ থ্ৰুদি কোনোবাই যদি সেই প্ৰশ্নটো উত্তৰ বিচাৰিছিলে উত্তৰ পায়ে গৈছে সেইটোৱে আচলতে আমি ধৰি লওক কলোৱে যেনিবা ঢেৰ কিবা কিবি গালো কাৰণ যি পৰিস্থিতিটোৰ সন্মুখীন হয় তেওঁলোকেহে গম পায় ন কোৱাটো ঢেৰ ক'ব ন মানে আপোনালোক দুইজনীৰ মুখত শুনি আছিলো যে আপোনাৰ লোকৰ এই যেনে যাত্ৰাটোত মাৰ অৰিহণা বহুত মানে বেছি গতিকে মই ভাবিছো ৰাইজক এবাৰ মাক দেখুৱাই দিলে বেছি ভাল হ'ব নেকি বাইদেউ আপোনাক সৃষ্টিলৈ আদৰণি জনাইছো মানে তেওঁলোকৰ মুখত আপোনাৰ কথা ইমানেই শুনিছো মই ভাবিছো ৰাইজে আপোনাক চাবলৈ বিচাৰিব নেকি ইমান এগৰাকী সাহসী মাতৃ আপুনি মানে বুলি মানে ধৰি লওক তাই সাহসী কাৰণে মই সাহসী এনেকে ভাবো আৰু মানে এইটো কম মই যে এখন মানে সংগ্ৰাম কৰি আহিছো মই মানে সংগ্ৰাম কৰি এখন যুদ্ধ মানে যিহেতু মোৰ তেওঁ প্ৰিয়ংকাৰ দেউতাকো এজন ফিজিকেলি হেণ্ডিকেপ হয় তেওঁ যিহেতু তেওঁ ট্ৰেইনলৈ যায় কিন্তু সেই হিচাপত মই এখন সংগ্ৰামেই কৰিছোঁ আৰু তেওঁ মই নিজৰ চইচে আহিছোঁ মই যিহেতু ভালজনক চবেই আদৰি লয় কিন্তু তেওঁক আদৰি লোৱা এগৰাকী লাগিব সেইকাৰণে মই নিজে চইচে দিয়া হৈছোঁ আজিলৈকে আছোঁ কিন্তু তাই জন্ম হোৱাৰ পিছত কিছু মই ভাগি পৰিছিলোঁ মানে এনেকুৱা হৈছিলে যে আচলতে কি হ'ব এতিয়া মই কি কৰিম মানে কোনো মানে উপায় পোৱা নাছিলোঁ হয়তো সেইটো সময়ত মই এনেকুৱা মোৰ মানসিক স্থিতিটো বহুত বেয়া হৈ গৈছিলে মানে কাকো ক'ব নোৱাৰা হৈছিলোঁ যে তাই এনেকুৱা হ'ল কি হ'ব বহুত মানে বাহিৰতো লৈ গৈছোঁ তাইক বহুত দূৰত লৈ গৈছোঁ এনেকৈ মানে তাৰপিছত যেতিয়া ভাবিলোঁ লাহে লাহে ডাঙৰ আহিলে নাই এনেকৈ লৈ ফুৰিলেতো নহ'ব তাইকতো পঢ়া শুনা কৰাব লাগিব তাৰপিছত তেনেকেই তাইক স্কুলত দুপৰীয়া চব মানুহে খাই বৈ গৈয়ে মই তাইক স্কুললৈ লৈ যাওঁ বা টিফিন দিবলৈ যাওঁ সেইখিনি মই কষ্ট বুলি ভবা নাই মানে আৰু কেতিয়া নাভাবোঁ কাৰণ তাইক মই এপাহ ফুল যেনেকৈ মানুহে নুফুলে মই তাইক তেনেকুৱাকৈ ডাঙৰ কৰিছিলোঁ মানে মোৰ মানে তাই এপাহ ফুল এতিয়াও আছে তাই যদিও এতিয়া বিয়া হৈছে কিন্তু বিহুৰ হওক কিবা হওক প্ৰথম গীতটো তাই মোৰ পৰাহে দিওঁ মইহে দিওঁ দুইটাকে দিওঁ মাইনাকো দিওঁ দেই তাকো মই মাইনা কওঁ মাইনাকো দিওঁ কাৰণ সিও এখন ঘৰ এৰি ইয়াত আছেহি আৰু মই তেওঁলোককো দুখিব নিবিচাৰোঁ কাৰণ সি ঘৰৰ এটা ল'ৰা কেতিয়াবা কি হয় মানে আঁকোৱালি ল'বলৈ অলপ অসুবিধা হয় ন অসুবিধা মানে মই তেওঁৰ মাকৰ জেগাত মই যদি খাৰাপ হৈ যাওঁ হয়তো ময়ো বিচাৰিম কাৰণ ময়ো এগৰাকী ভাল বোৱাৰীয়ে হয়তো মই বিচাৰিম মই সেইটো হেৰিয়াত মই তেওঁক কেতিয়াও দুখ দিব নোৱাৰি
কেতিয়াও নুদুখোঁ, কাৰণ তেওঁ এগৰাকী মাতৃ ন, কাৰণ আৰু একেবাৰে তেওঁলোকক আদৰি নোলোৱাও নহয়, যিহেতু এটা সময়ত তেওঁলোকৰ অধিৱেশনত তেওঁ মাতি নিজে যিখিনি নিয়ম মানে তেওঁলোকে শংকৰী নিয়মত যিখিনি কৰিব লাগে বোৱাৰী হিচাপে তেওঁ সেইটোত স্বীকৃতি তেওঁ দি থৈছে, আৰু সেইটোতে মই সুখী। এটা তেওঁ চিনাকি দিলে, যিয়ে নহওক লাগে। আজি হয়তো ঘৰত একচেপ্ট কৰি লোৱা নাই, কাৰণ গাঁও বুলি কথা নাই, তাতো কথা থাকে কিছু, নহয় জানো? তেওঁ সেইটো ভাবে মাকে যিমানখিনি কৰিব পাৰে মইতো কৰি দিব নোৱাৰিম, বা তেওঁ ইমান নাজানে তাই ইমানখিনি কৰিব পাৰে বুলি কোনেওতো নাজানে। কিন্তু তাইক মই সৰুৰ পৰা এইটো দি আহিছো আদৰ্শ যে তুমি নিজৰ কামখিনি নিজে কৰিবা। কিন্তু এইটো ঠিকেই কৈছে তাই। মই যেতিয়া তাই লগতে মানে থাকিছোতো, মই তাইৰ লগ এৰিয়ে দিয়া নাছিলো। কিন্তু আৰু যেতিয়া তাই বিয়া হেতি মনে মনে হৈছিল তো মোৰ কিন্তু বহুত খং উঠিছিলে, বহুত খং মানে এটা মানে সেইটো মই ক'ব নোৱাৰো আৰু মানে সেই দিনটোৰ বিষয়ত তো মই তেতিয়া ক'ব নোৱাৰো, কাৰণ মই ভাবিছো যেন তাই এতিয়া কি কৰিব, কি হ'ব। আপুনিহে জানে তেওঁৰ পৰিস্থিতিৰ কথা, বা তাহাঁতি এতিয়া আবেগৰ কথাহে কিজানি বিয়া হৈছে, মানে বহুত চিন্তা আহিছে আৰু মানে মই এতিয়া কি কৰিম মানে। আৰু তাইৰ মামাকহঁতৰ বহুত লাডলি হয়, মানে মামাক কেইজনৰ বা নিচা ককাকহঁতৰ চবৰে মানে তাই মানে চবৰে তাই জানহে, মানে চবে জান বুলিয়ে তাইক কয়। বিয়া হওঁতে মানে সেইটোকে মই বহুত ভয় খাইছিলো, কিন্তু মই এতিয়া হয়তো অকমান শান্তিৰে মানে শুব পাৰো আৰু। বুকুখন মোৰ উদং হ'ল ঠিক, কাৰণ আমি তিনটাই মানুহ, আৰু মোৰ লগত মোৰ যা থাকে। এতিয়া আমাৰ তাইৰ খুৰাকো আজি যোৱা বছৰ ঢুকাই গৈছে। এতিয়া দেউতাক আমি মোৰ যা গৰাকী থাকো, আৰু ভনীয়েক আছে, এনেকেই আমাৰ মানে যৌথ পৰিয়াল। আমি বহুত মিলা প্ৰীতিৰে থাকো। আজি আমি 40 বছৰ একেলগতে, মোৰ যিগৰাকী যা আছে, আমি কোনো মানে আমাৰ এওঁলোকৰ দেউতাকে আমাৰ দুগৰাকীক নাম দি থৈ গ'ল লক্ষী সৰস্বতী। আমি মানে কেতিয়াও কোনো কাৰণতে মানে আমাক পৃথক কৰিবই নোৱাৰিলে, আজিলৈকে হোৱা নাই, আৰু আমি নহওঁ মানে এনেকুৱা মানে। কাৰণ তাইক মই পঢ়াবলৈ নিওঁ, কাৰণ তাইতো গোটেইখিনি ঘৰ চম্ভালে। তেনেকুৱা এজন মানুহ, তেওঁ স্কুলত চাকৰি কৰে, তেওঁ ভাত পানী বনাই খুৱাই পঠায়। মইতো তাইক লৈহে ধৰি লওক থাকো, বা মই বিহুত আহো, পূজাত আহো, এনেকুৱা বন্ধে আহিব পাৰো। আৰু তাইক লৈ যিখিনি মই সেইখিনি ত্যাগ বুলি নকয় আচলতে, সেইটো এগৰাকী মাতৃৰ এইটো কৰ্তব্য হয়। হয়তো মোক সেইখিনি ভগৱানেও সাহস দিছে এনেকে। আৰু মই এইটোৱে বিচাৰো তেওঁলোকে এতিয়াও আগুৱাই যাওক, নিজৰ তেওঁলোকে কামখিনি কৰক। যে মই এইটো বিচাৰো তাই মানে যদি কৰ্মসংস্থাপন এটা পায় মই থকালৈকে, তেতিয়া মই অন্ততঃ মানে বহুত সুখী হ'ব ন, নিজকে মানে প্ৰাউড ফিল কৰিম। কাৰণ মই যিহেতু তাইক বহুত কষ্ট কৰি পঢ়ালো, আৰু তাত মই য'ত আমি আছিলো, আমাৰ মুছলিম সম্প্ৰদায়ৰ এজন মানুহৰ ঘৰত আছিলো আমি, দাদা বৌৰ, আৰু মানে সেই মানুহখিনি মই কেতিয়াও পাহৰিব নোৱাৰো, কেতিয়াও নোৱাৰো, মানে কোনো দিন নোৱাৰো। আৰু মানে এজনী আমি অকণমানি তাইক আমি ডাঙৰ কৰি থৈছো চনৰ, আজিও মানে প্ৰিয়ংকা বা মানে এনেকে মানে আমি তেওঁলোকক কেতিয়াও, আৰু তেওঁলোকে আমাক কেতিয়াও মানে লোকৰ বুলি নাভাবিলে। এজন নানা এতিয়াও আছে, তাইক যদি ভিডিঅ' কল কৰি দেখে খুব কান্দে তেওঁ। নানাহঁত আছে বহুত, মানে আমি ঘৰুৱাৰ নিচিনাকে থাকিলো। মানে আমি 6 বছৰ আছিলো ন, 5 বছৰত আমাৰ এনেকুৱা এটা আত্মীয়তা হৈ গ'ল। তাত আহিব মই যেন আমাক মানে বিয়াহে দিলে। আজিও মানে এতিয়াও মোৰ মানে মই চনৰ আৰু এটা আছিলে অয়ন, আৰু দুজনী ছোৱালী আছিলে শিল্পী শতাব্দী বা, আৰু মোৰ এগৰাকী বৌহঁত আছিলে ওচৰতে। তেওঁলোকক মই কেতিয়াও নাপাহৰো, বহুত কৃতজ্ঞ। মানে মই যেতিয়া ঘৰত কিবা এটা হয়, বাইদেউ আপুনি যাওক, আমি আছো নহয়, প্ৰিয়ংকাক ভাত দিম। মা যদি ক'বালৈ যায় আগতে, মানে মোক ভাত যে মানে ডাইনিঙত ভাতৰ থালিয়ে দেখিব আৰু বেছিকে। আৰু মানে এতিয়া যিজনী ছোৱালী মোৰ কথা চনৰ, তাই মানে তাইৰ লগত কলেজ যায়, তাই মানে কোনো হেৰিকে তাইক মই ডাঙৰ কৰি থৈ আহিলো, কিন্তু মাকে আজিও কয় যে এই বাইদেউৱে ডাঙৰ কৰি থৈ গৈছে। প্ৰিয়ংকাৰ পঢ়াৰ মানে তাই গ্ৰেজুৱেশ্যন আপুনি কমপ্লিট কৰা লাগে, তাৰপিছত মানে গানৰ ক্ষেত্ৰত দিব লাগে বুলি আপুনি কেনেকে অনুভৱ কৰিলে? গানৰ ক্ষেত্ৰত দিব লাগে বুলি মই ভাবিলো। তাই মানে প্ৰথম আমি LP স্কুলত এনেকে কবিতা আবৃত্তি কৰে, তাই তাৰপিছত আবৃত্তি কৰে, মই অকমান দেখাই মেলি দিওঁ আৰু তুমি এইটো এনেকে কৰিবা নেকি, এইটো এনেকে। তাৰপিছত লাহে লাহে তাই দেখোন কবিতা আবৃত্তি কৰে, জ্যোতি সংগীত
ৰাভা সংগীত এইবিলাকত কম্পিটিশ্যন কৰালো প্ৰায় জানে ধুনীয়া গায় মানে আৰু মানে মাইনা বেজবৰুৱা ইয়াতে আছে মাইনা মাইনাই মানে লৈ যায় আৰু এনেকুৱা হয় তাই প্ৰগ্ৰামটো কৰিলে একেৰাহে চাই থাকে ইফালৰ পৰা আকৌ এটাই আকৌ দেখাই থাকে চকলেট এটা যে এইটো দেই গানৰ পিছত কিন্তু এইটো মানে তাইৰ ধান্দাটো চকলেট কিন্তু গানটো কেনেকে মই গাই শেষ কৰি যাওঁ মানে চকলেট ধান্দা মানে এনেকুৱা মানে তাৰপিছত এনেকে আকস্মিক বক্তৃতা এবাৰতো পানবেচালে লৈ গৈছিলো তাইক মায়ে মানে আমাক কি হয় আকস্মিক বক্তৃতা এবাৰ দিলো দেই সেইটো কথা মোৰ মনত আছে মানে অকমান ভুল হ'ল মোৰ কিবা এটা শংকৰদেৱৰ ওপৰত মানে কিবা এটা মানে মুখস্থ কৰি গৈছো ন আমি সৰু তাৰপা কিবা এটা থাকি গ'ল মানে মায়ে একদম ষ্টেজত মই উঠি আছো নহয় অডিয়েঞ্চৰ তাৰপৰা মোক দেখাই আছে তই নামি আহ আজি তই একো খাবলৈ নাপাওঁ চিধা ঘৰলৈ বল তই নামি আহ আজি তোক দিলো আৰু মোৰ একো নিদিলে কুপন দিয়ে ন তাত আগতে কুপনহে দিয়ে আৰু খাবলৈ এনেকে সৰু সৰু ল'ৰা ছোৱালীবোৰ আমি যাওঁ যে কুপন চুপন নালাগে এই একো নাখা একদম চিধা মানে ষ্টেজৰ পৰা নমাই মোক ভুল কৰিলি মানে অকণো ৰ'ব নিদিলা মানে তেতিয়া কি হয় মই পাকঘৰ বা বাহিৰৰ পৰা গ'লে মই মানে মুখস্থ কৰি থাকো কবিতাটো আকৌ তুমি এনেকে কোৱা কিন্তু তাই ভাল জিকিৰো গায় আকৌ দেই তাৰপিছত জিকিৰ এনেকে সেইবিলাকত প্ৰতিযোগিতাতো তাই গৈছে তেতিয়া মানে জিকিৰ বৰগীত খনিন পাটৰে শিকাইছিলে বৰগীত তাৰপিছত এনেকে দিহানামো প্ৰগ্ৰাম কৰিছিলে সেইখিনি তাই মানে গোটেইখিনিয়ে আছিলে তাই প্ৰতিভা এতিয়া আকৌ মই লাহে লাহে কৈছো তুমি ওলাবা তোমালোকে কাৰণ কাম কৰি হলেও ওলাব লাগিব যিহেতু হেৰি কৰিব কাৰণ সেইটো প্ৰতিভাটো প্ৰতিভা নিজৰ প্ৰতিভাটো কেতিয়া কাৰণ এইখিনি আৰু ঘৰত আছে তাই ডাঙৰ চিল আছে তাই বেষ্ট ছিংগাৰৰ হেৰি আছে এনেকে মানে সেইকাৰণে কৈছো কাৰণ এইটো এটা সন্মান বদলিবলে টকা দি যিটো সন্মান কিনিব নোৱাৰে কাৰণ এই ট্ৰফিবোৰ আজি টকা দি লোৱা নহয় ইয়াতে এবাৰ ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতোতে তেতিয়া গুৱাহাটীৰ কোন ছাৰ আহিছিলে এজন ৰাস্তাৰ পৰা তেখেতে ফোন কৰিছেগে গৈ পেলাই যে প্ৰিয়ংকা তুমি কিন্তু ইমান ধুনীয়া গাইছা তুমি তাই মানে তুমি ভূপেন্দ্ৰ সংগীতটো তোমাৰ প্ৰাইজ আছে তুমি লৈ যাবা কৈ পেলাই কৈছে মই লৈছোগে প্ৰাইজটো এনেকুৱা মানে আৰু তাই তেনেকে দুইটা এলবামো নিজৰ গীতো উলিয়াইছিলে মাইনা বজোৱা লিখিত গীতটো পাইছিলে চাগে তাই হেৰিটোত সেইটো মোৰ জীৱন এনেকে বুলি তাই এটা হেৰি উলিয়াইছিলে তাৰপিছত এটা হলি গীত কৰিছিলে ৰশ্মি এনেকুৱা লগত এনেকে মানে তেনেকে সেইবোৰ তেতিয়া বহুত মই বিচাৰিছিলো যে সেই প্লেটফৰ্মখনতে তাই থাকক মই মানে চব মাকে বিচাৰিব ন এতিয়া ধৰি লওক মই আহিলো মই যিখিনি সংগ্ৰাম কৰি গৈছো আজি কিবা এটা কিন্তু তাই সেইখিনি হয়তো নোৱাৰিবও পাৰে এনেকুৱা মানে হাত হালধি লাগে বুলি ভাতেই নাখায় হাতে হালধি লাগি হাতখন লেতেৰা হব চামুচে খুৱাই দিওঁ চামুচখনে খুৱাই দিওঁ প্ৰগ্ৰেমলৈ গলে তেতিয়া আকৌ হাত কাটে এতিয়া বাপেকে মানে দেউতাকে সেইটো চাই পেলাই অকমান দুখ কৰে মনতে আগতে সেই খুৱাইহে দিয়ে এদিন কৈছে আমাৰ তাই চব কয় বুজিছ তাইৰ কাম ধেৰ ওলাই সময়ে নাপায় মানে কি কৰে দেই বেত গাজ মই কাটিব নাজানো নহয় সেইবোৰ উলিয়াব লাগে ন তেওঁ মানে ঘৰৰ পৰা যে সেইখিনি কাটি অকল মানে মই বনাব পৰাকে মানে টুকুৰা টুকুৰকে পঠিয়াই আৰু জাতিলাও ৰঙালাও সেইবোৰ বাকলিবোৰ ডাঙৰ নহয় জানো সেইবিলাক গুচাই মেলি পঠিয়াই মানে সেইবোৰ মানে সেই উদ্দেশ্যলৈ মই আপোনাক দেখুৱালো আচলতে ৰাইজক বহু মাতৃৰ আপুনি সাহস হব কি হয় কেতিয়াবা হয়তো মই তেওঁ সত্যটোতো আমি মানিবই লাগিব তেনেকুৱা আৰু সন্তান জন্মৰ ভাগি পৰে মাতৃগৰাকী বা সমাজৰো বহুত কথা শুনি কাৰণ সমালোচনা কৰিবলৈ এইখিনি মানুহতো থাকেই ন আছে থাকে মইতো তেনেকুৱা বহুত ষ্টেজ পাৰ হৈ আহিছো কাৰণ কেতিয়াবা এনেকুৱা মানুহো মই লগ পাইছো মানে কিছুমানে মানে কাপোৰে দাঙি দিয়ে ভৰিকেইটা চাওঁ বুলি এনেকুৱা মানুহো মই লগ পাই আহিছো মানে আৰু মই পিছত মই এনেকুৱা কৰো মানে মানুহগৰাকী নিজে অকমান খঙাল নিচিনা হৈ গৈছে মই মানে কৰো দেই কিবা সুধিব আপুনি মোক সুধিব দেই তাইক নুসুধিব মই এইটো দেখাও কিন্তু তাই এইটো গম পাই যায় যে মাক কিবা এটা সুধিছে মই এইটো ভাবো সদায় যে তাই এইটোৰ লগত হয়তো নুযুজক মানে মই নিবিচাৰো তাইৰ মনটো দুখ পাওক কিছুমান মানুহ আগতেই কৈ দিয়ে মানে যে চাচোন বেচেৰীজনী ভৰিকেইটাই নাই এনেকে কৈ দিয়ে নাই তাৰপিছত আৰু কেতিয়াবা ক'ৰবাত মানে এনেকুৱা হৈ যায় ন টয়লেট বিলাক একদম ৰাজহুৱা হেৰিয়ত থাকে হস্পিটেলত যাবলৈ হ'লে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত গৈছিলো এবাৰ তাৰ টয়লেটটো মানে একদম মানুহৰ মাজত যাব লাগে
মায়ে মানে মোক লৈ গৈছে দেই তেতিয়া শৌচাগাৰখন মানে সেইডোখৰত নোসোমায় মই নিজে যাব লাগিব মায়ে দাঙিবও নোৱাৰে মোক তেতিয়া মইতো ডাঙৰ শকত হৈ গ'লো মায়ে কৈছে ভণ্টি গৈছিলে এতিয়া ভণ্টি গৈছিলে দেই তাই গৈছিলে তাৰপৰা তেতিয়া মানে কি হ'ল মোক মানে মায়ে এনেকৈ কৈছে তুমি এডোখৰত নিজে যাব লাগিব মানুহবিলাকে মানে কি হৈছে বহি আছে ন তাত পেচেণ্টৰ লগত অহা উঠি গৈছে মানে সেইডোখৰ চাবলে বহি থকা জেগাতে বহি থাকক মানে কাজিয়া কৰা নিচিনা হৈ গ'ল বেয়া পাইছে আপোনালোকে কেলে উঠি চাবহি লাগে মানে উঠি গৈছে চবে তাত গৈ মানে মই কেনেকে যাম অদ্ভুত কিবা এটা পাইছে দেখিছে হয় মানে এতিয়াও যদিও মানে ইমান ডাঙৰ হেৰি কিন্তু এতিয়াও মানুহৰ বহু মানুহ দেখো মই মানসিকতা বহুত ঠেক হৈ আছে ঠেক মানে কিছুমান মই এনেকুৱা মানুহ লগ পাইছো কিছুমান মানুহ ধৰি লওক সন্তান সন্মুখত থকা মানুহ মানে কিছুমানৰ মনটো বুজি পাই যাওঁ যে তাইক দেখিলে কিজানি হৈ যাব এইটো কিন্তু আমাৰ ঘৰত আমাৰ এতিয়া আমি জইণ্ট ফেমিলি আমাৰ এগৰাকী আমি মঠাদাঙৰ পৰা বোৱাৰী বিয়া পাতিছো তেওঁ এডভোকেট কৰে তাই বা আমাৰ পেহীয়েকহঁত বা আমাৰ খুৰীয়েকহঁতে কেতিয়াও নাভাবিলে আৰু এইটো বেমাৰ নহয় খুচৰিবলে যে হৈ যাব একদম পঢ়া শুনা মানুহো এইটো আছে তাৰপিছত তাই যেতিয়া সৰু মই এফালে গৈছিলো মোক মানুহ ঘৰত ভাত খাবলৈ মাতিলে ভাত খাবলৈ তুমি আহিবা বোৱাৰীজনী তেনেকে নতুন আৰু সন্তান নোহোৱা হৈছে কৈছে যে বোৱাৰীজনী স্কুললৈ যোৱাৰ পিছতে তই আহিবি দেই তাইক আকৌ আনিবি নহয় মোৰ সেই কথাটো কাণত বাজি থাকে সেই কথাটো মনত থাকে মানে কাণত বাজি থাকে আৰু তাৰপিছত মই হ'ব এনেকে কওঁ হ'ব বোলো আৰু তেনেকুৱা বহুত কথাই মানে মোৰ মনত আছে এতিয়া মোকো কয় মানুহে ইমান সুস্থ পুষ্ট মানুহজনীয়ে কিয় বিয়া মালে মোক কৈছো মই যদি আজি ভাল এজনলৈ গলোহেঁতেন তেওঁ যদি খাই বৈ মোক মাৰপিট কৰি অত্যাচাৰ কৰিলে তেনেকুৱাবোৰ দেখি আছো ন আৰু মই তেওঁক এইটো তেওঁ এজন মোৰ কাৰণে তেওঁ এজন ভগৱান কাৰণ কিবা এটা কলে মইহে সদায় ওপৰত থাকো তেওঁ তলতে থাকিব লাগিলে দুখটো তেওঁক পৰা এদিনো জিকিবলৈ নিদিয়া আৰু কালি মই বিহু মানে কৈছা বিহু গাবা মই কৈছো ৰব মই নাচনীখিনি পটাপট মানে মই গৈ পেলাই বিহু উলিয়াই নিছো মানে এঘণ্টাত বুলি ক'ব লাগিব তাত মানে মই বিহু গাইছোগে কিন্তু মোৰ ভাল লাগিলে তাতে মোৰ আছে লগৰ দুৱাৰ মানে কৈছে তুমি ভাল গাইছা মই যে কি গাইছো মই নিজে নাজানো মুঠতে গাইছো আৰু তাৰ পাপাৰ নামটোৱে হৈছে আমুক ভনীয়েকে বৰ ধুনীয়াকে গাইছে কৈছে মানে তাইকো কৈছে কোনোবাই ফোন কৰি মায়ে ধুনীয়া বিহু গাইছে কালি যেন বিহু এনেকে কৈছে সেইটো বুলি নহয় আচলতে মই এতিয়া তাইক যেতিয়া এজন জীৱন সংগী পালে মোৰ অলপ নিশ্চিন্ত মই সদায় এইটোৱে বিচাৰো সিহঁতি দুইটাই সুখত থাকক সদায় মানে আৰু তেওঁলোকৰ মাককো মই কওঁ এদিন তেওঁ নিজে হয়তো কিয় নলব অকমান সময় লৈছে তেওঁ সেইটো খুব চব মাকৈ থাকিব মোৰ হয়তো তেওঁ জেগাত মই থাকিলে হয়তো মোৰ সেইটো নিজৰ মই এইটো বিয়া হোৱাৰ পিছত বহুত মানে খং কৰি আছিলো হয়তো সেই খংটো মই কেতিয়াবা কিবা এটা কথাত খং কৰিলে এতিয়া মই কৈ দিওঁ কথাটো কৈছো সেইটো কিমানটা 5 বছৰ সেইটোতো মনত থাকিয়ে গৈছে থাকি গৈছে কিন্তু মনত থাকি এটা মোৰ ভয় কিন্তু এটা কথা মোৰ মাইনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে সি ভালকে ৰাখিব কাৰণ সিহঁতৰ দুটাৰ মৰম চেনেহ সদায় এনেকেই থাকক দুইটা মানে এনেকে আগলৈকে এনেকে থাকক বুলি মই আৰু মই বিশেষকে তোমাক আৰু তোমাৰ মিষ্টাৰকো মই মানে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যে তুমি এনেকুৱা এজনী ছোৱালীক যে তুমি বিচাৰি আহি তুমি যে ৰাইজৰ আগত দেখাম বুলি মানে তেনেকুৱা মানুহ খুব কম থাকে আৰু আগত পাইছো তথাপিতো তোমাক বহুত বহুত ধন্যবাদ আৰু সদায় তোমাৰ চেনেলটো আগুৱাই যাওক মানুহে চব তোমাক আদৰ কৰক ইমান এগৰাকী তুমি ধুনীয়া তুমি বহুত মৰম পাবা আৰু সদায় এনেকে ভাল ভাল প্ৰগ্ৰেমবোৰ কৰি যোৱা হয় নাই আজিৰ পৰা এতিয়া ধৰি লওক মোৰ ছোৱালী দুজনী একদম ভাবিব পাৰে আচলতে মোৰ এইটো উদ্দেশ্য নহয় আকৌ যে মই মানে প্ৰিয়ংকাৰ ভৰিকেইটা নাই বুলি মই ৰাইজক দেখুৱাম পুৰা একদম যে তাই খোজকাঢ়ি আহিব মই একদম ভৰি নাই বুলি এটা হেৰি কৰো মোৰ সেই উদ্দেশ্য নহয় মোৰ উদ্দেশ্য হৈছে যে আজিৰ সময়ত এনেকুৱা ভাল পোৱা এনেকুৱা মৰম মানে পাবলৈ খুব টান কাৰণ নিউজত ওলাই থাকে আজি বোলে আমুকক কাটি মাৰি পেলালে হেৰি কৰিলে কিন্তু আজিৰ সময়ত দুইজন পৃথক ন চাবলৈ গ'লে সত্যটোতো মানিবই লাগিব তেনে সময়ত দুইজনে ইমান ধুনীয়া এখন সংসাৰ কৰি আছে সেই সংসাৰখন দেখুৱাটো মোৰ উদ্দেশ্য সেইটোৱে কৈছো আদৰ্শ হওক কাৰণ আৰু এতিয়া তেনেকুৱা ল'ৰা ছোৱালী মই বহুত পাইছো মানে মাকহঁতে উলিয়াই নিবলৈ বেয়া পায় লাজ কৰিব নালাগে তেওঁলোকে লৈ যাব লাগে
কাৰণ মানুহৰ এটা দুটা কথা শুনিবই লাগিব আৰু এইটো নহয় যে হাত ভৰি নাই বুলি কথা শুনে সুস্থ পাও কথা শুনে ভাল কাম কৰিলেও কথা শুনিব বেয়া কাম কৰিলেও কথা সেইটো একো নাই আৰু এটা কথা মানে কি হয় এতিয়া ভাল কাম কৰিলে কোনে দেউতাকৰ নাম আৰু বেয়া কামটো কৰিলে মাকৰ কথা কব সেই মাকটো জানোৱে আৰু নহয় জানো কিন্তু সেইটো মই জানো ন সেইটো মই জানো তাই কেনেকে বিয়া হ'ল কি হ'ল মই জানো হয়তো তেওঁলোকৰ সেইফালৰ মানুহ বা মাকতো ভাবিব পাৰ হয়তো মাকে কিবা কোনো ক্ষেত্ৰতে তাইক মই বিয়া দিম বুলি মই একদম ভবা নাই মই কেতিয়াও ভবা সপোনো মই দেখা নাছিলো যে কাৰোবাৰ হাতত তাইক মই গতাই দিম যে কোনোবাই হেৰি ল'ব মই সেইটো ক্ষেত্ৰত মই মাইনাকো বহুত ধন্যবাদ দিছো কাৰণ দুইটাই ভাল পোৱাবোৰ সদায় এনেকেই থাকক আমি সেইটো আশা কৰিছো মিলাপ্ৰীতিয়ে থাকক আচলতে ভাল পোৱা সদায় সৃষ্টিৰ কাৰণে হ'ব লাগে ন সেইটোৱে আৰু এনেকুৱা ল'ৰা ছোৱালীবিলাক উলিয়াই কাৰণ মই যেতিয়া তাই মেট্ৰিক পাছ কৰিছে এজন মানে মোক কৈছে তই পঢ়াই নো কি কৰিবি তাৰপিছত মোৰ মা ঘৰৰ ভাইটিহঁতে ক'লে যে বা তাইক ইয়াতে লৈ আনা মোৰ মা ঘৰৰ মানুহৰ যথেষ্ট ছাপোৰ্ট আছে কাৰণ তাত যেতিয়া থাকোঁ আমি মানে মাহীয়ে মমাহঁতে এখন ধান নাছিলে তেতিয়া মানে তেতিয়া মমাহঁতে য'ত যিমান প্ৰগ্ৰেম হয় চব মানে কলেজৰ পৰা বহুত প্ৰগ্ৰেম তাই কৰেগৈ তেতিয়া আৰু তাইৰ লগৰ এগৰাকী তেতিয়া অসুস্থ হৈ আছিলে তাইক লৈ তাই তাৰ ডনেশ্যন কৰি তাইক 2 টকা 30,000 দিছিলে তাই তেতিয়া মানে কলেজৰ পৰা সেইটো তাই তাত এটা ভাল কাম কৰিলে তেওঁলোকে তাতো এটা ভাল পালে ভাল কাম বুলি নহয় তাই খুব ভাল বান্ধৱী এগৰাকী সেইটো তাই ভাল হৈছে বাৰু এনেকুৱা মানে তাই তেনেকুৱা কামবিলাক কৰিবলৈ ধৰি লওক মানে সহায় কৰি ভাল পাওঁ মানুহক মনটো এনেকুৱাই হ'ব আৰু এজন ল'ৰা আছিলে দিগন্ত বুলি কয় তাই ভাল ফ্ৰেণ্ড মানে আজিৰ যুগত তেনেকুৱা এজন ফ্ৰেণ্ড পোৱাটো বহুত মানে ভাগ্যৱান দিগন্ত গগৈ বুলি কয় তেওঁৰ ঘৰ কলগাঁৱত হয় সি মানে মোক কয় মা আপুনি যাব নালাগে মই ওলাই ৰেডি মা মই লৈ যাওঁ তাইক আনোতেও ক'ব মা মই লৈ আহোচোন এনেকে ক'ব আৰু মানে সিহঁতি কলেজৰ পৰা অহাৰ পিছত মোৰ ৰুমত মানে এটা আড্ডা মই ৰুটি বনাই থওঁ সিহঁতৰ কাৰণে বহুত মানে বেলেগ এটাৰ পৰিৱেশত মই গৈছো এখন ইয়াৰ পৰা মোৰ লগৰবোৰ চব ইয়াত থাকি গ'ল তাত গৈ নতুন এখিনি ফ্ৰেণ্ডৰ লগত ইমান পটককে একজাষ্ট হোৱাটো কিমান ডাঙৰ কথা ন তাত কিন্তু মই এটা কথাই মোৰ মা ঘৰ বা মা গাঁওখন বুলি মই নকওঁ বেলেগে আজিলৈকে কোনো নকলে যে বা তাই এনেকুৱা বা কিবা প্ৰত্যেকে মানে কয় তাইক দেখিলে আমাৰ ভাল হয় প্ৰিয়ংকাক দেখিলে ভাল লাগে মুখখন দেখি যাওঁ বুলি কয় কোনোবা সোমাব মানে এনেকুৱা ধৰি লওক সেইটো কাৰণে ময়ো ভাবো হয়তো ভগৱানে কোনোবাখিনি হয়তো মোৰ পৰীক্ষা লৈছে বা তাইকো পৰীক্ষা লৈছে এদিন হয়তো তাই সফল হ'ব ভালেই আৰু এতিয়া একো কেনেকুৱানো কি আছে ধৰি লওক কাৰোবাৰ বাহিৰা মানুহ আনি পেলাই সহায় বিচৰা নাই গতিকে ধুনীয়াকে সংসাৰ কৰি আছে এনেকুৱা মানুহ তাই ধৰি লওক দেখিছে ফিজিকেলি তাই মা মই পইচা দি যাওঁ এতিয়া নিজৰে নাই ফলও দিছে মানে আকৌ আগতে এবাৰ তেনেকে ৰক্ষা বন্ধনত ইয়াত আমাৰ এডোখৰ কি আছিলে ৰংঘ চাৰিআলিত আছে নহয় এখন তাত গৈ কুমুদালয়তো গৈ তাই গোটেই ল'ৰা ছোৱালীখিনি এবাৰ ৰক্ষা বন্ধনত গৈ চবকে ৰাখি পিনে তেওঁলোকে বহুত ভাল পায় আৰু মই ভাবো তেনেকুৱা কামবিলাকো কৰি যোৱা আৰু মেইন আজিকালি মানে কি হয় এতিয়া যিটো যুগ মানে প্ৰতিটো খোজতে পইচাই ন পইচাটো মেইন সিহঁতৰ কাৰণে কাৰণ সেইটো কাৰণেও কিছুমান জেগাত তাহাঁতি থমকি ৰ'ব পইচাই অলপ সাহসো দিয়ে ন আগবাঢ়িবলৈ হ'বলে ভাল লাগে আৰু পইচাটো চব সময়তে কিন্তু পইচাও লাগে কাৰণ বৰ্তমান চিটুৱেশ্যনটো তেনেকুৱা আমি বিয়াৰ পিছত মানে এনেকুৱা দিন মানে বহুতখিনি মানে সংগ্ৰাম মানে এতিয়াও শেষ হোৱা নাই কাৰণ মইতো কৰি আহিছোৱে নিজৰ জীৱনৰ যুদ্ধখনটো কৰি আছোৱে তাৰ মাজতে আকৌ এইবোৰ আৰ্থিক সমস্যাটো মানুহ থাকিবই আৰু চবৰে থাকিব আৰু গতিকে সেইটো একো নাই গোটেই সমস্যা তেনেকে সৰু সুৰাকে সমাধান কৰি অকমানি আমাৰ সপোনবোৰ মানে তেনেকেই পুৰা কৰি আছে আৰু অতিমাত্ৰা চবেই বেয়া ন গতিকে কমকে থাকিলে সংসাৰখন সুখৰ হয় মানে সুখত থাকক ঘৰটো কিমান ডাঙৰ সেইটো কথা নহয় ঘৰটোত থকা মানুহখিনি কিমান সুখত আছে সেইটোৱে তাৰমানে মাংসয়ে মাছে কিমান সৰহকে খাইছে সেইটো নহয় নিমখে ভাতকেইটা হাঁহি ধেমালিয়ে কিমান মানুহে খাইছে সেইটো ডাঙৰ ভাল কথা সেইটোৱে মই সেইটোৱে বিচাৰো তেওঁলোক সদায় তেনেকে থাকক আপুনিও সুস্থ হৈ থাকক আমি সেইটোকে আশা কৰিছো ক'লোৱে আজিৰ পৰা মোৰ ছোৱালী একদম ভাবিব পাৰে আৰু ছোৱালীৰ লগতে মই এতিয়া দুজন জোৱাই বুলি মই গৌৰৱেৰে ক'ব পাৰিম
দেশাংকৰ ঘৰলৈ কেতিয়াবা তোমালোকক যাম। নিমন্ত্ৰণ কৰিম একদম ভাল লাগিব আপুনি এতিয়া অলপ ব্যস্ত আছে মই গতিকে ব্যস্ত আছো। আমি অকমান বিদায় দিছো বাৰু তেওঁ অকমান ব্যস্ত গতিকে আমি আকৌ আপোনালোকৰ মাজলৈ আনিম বাৰু লাহেকে আমি অনুষ্ঠানটো সামৰিম আৰু তাৰ মাজত আমি প্ৰিয়ংকাৰ হাজবেণ্ডৰ লগত আৰু দুটামান কথা পাতি লওঁ প্ৰথম অৱস্থাত যেতিয়া মানে এটা ব্যক্তিগত প্ৰশ্ন দেই মই সুধিছো আপুনি যদি বেয়া পায় কৈ দিলেও একো কথা নাই প্ৰথমে যেতিয়া আপুনি প্ৰিয়ংকাৰ লগত মানে সংসাৰ আৰম্ভ কৰিছিলে মানে ঘৰলৈ নি পেলাই প্ৰথম মানে ভাড়া ঘৰলৈকে আনিছিলে প্ৰথমে যেতিয়া আমাৰ তেওঁক পলুৱাই নিছিলো তেতিয়া তেওঁ লগৰ বান্ধৱীজনীৰ ওচৰলৈ নিছিল তাত থাকি খুব বেছি 3 ঘণ্টা সময় থাকি মেলি মানে এনেকুৱা য'ত আছিলে নে ভাড়াঘৰ মানে টাউনত আছে তেতিয়া এওঁ পঢ়া মানে ক্ষেত্ৰত মানে টাউনত আছিলে আকৌ সেই ঘৰলৈ আকৌ গুচি আহিলোঁ মানে কাৰণ এওঁ দেউতা মানে বহুত ভাল পায় মানে মই তেওঁ প্ৰেছাৰ মানে অলপ প্ৰব্লেম মানে সেই প্ৰেছাৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ ধৰি লওক মই কষ্ট নিদিলোঁ মানে কষ্ট নিদিয়াৰ ক্ষেত্ৰত মানে মই উভতাই লৈ আনিলোঁ লৈ অনাৰ পিছত এনেকুৱা মানে নিজৰ ঘৰখনলৈ গুচি গ'ল গাঁওখনলৈ তাত থাকি এমাহ 1.5 মাহ থাকি পিনি আমি গুচি আহিলোঁ কৰ্মসূত্ৰে মানে আমি টাউনত গুচি আহিলোঁ মানে যেতিয়া মানে প্ৰথম প্ৰিয়ংকাক লৈ আপুনি ধৰি লওক ওলাই গৈছে ৰাস্তাত মানুহে চাগে আপুনি বহুত কথাও চাগে সন্মুখীন সেইখিনি সন্মুখীন মানে এনেকুৱা হ'ল মানে যেতিয়া তেওঁক মই পলুৱাই নিছিলোঁ এটা ৰুমৰ পৰা যেতিয়া পলুৱাই নিছিলোঁ ভাড়াঘৰ ৰুমৰ পৰা তেওঁ এনেকুৱা বস্তু আহি যায় মানে ভয় ভাৱ এটা আহে মানে সেই ভয়টো মানে এজনী এনেকুৱা ছোৱালী পলুৱাই নি তাত কিমান এটা ৰিক্সৰ কথা আছে সেই ৰিক্সৰ কথা মানে থাকি পিনিও মই তাইক লৈ গৈছোঁ কাৰণ যিহেতু মই ভাল পাওঁ আৰু এওঁ মন আছিলে মানে যেন মই তোমালেই বিয়া হওঁ মই ডাইৰেক্ট কথা ক'বা কিন্তু যদি মই তোমাক পলুৱাই নিওঁ যদি 10জন 10টা কথা কওঁ তুমি তাত মাত মাতিব নাহিবা ই মোক পলুৱাই নিছে চুৰ কৰি পলুৱাই নাপায় কিবা ক্ষেত্ৰত নিছে মই এওঁক ডাইৰেক্ট কথাটো কৈছোঁ যদি তুমি যদি একমত থাকা মই তোমাক পলুৱাই নিবলৈ সাহস মোৰ আছে এওঁ মা নাছিলে ক'ৰবাত গৈছিলে সেইটো হিচাপত আমি দুটা ডিছকাছ কৰিছিলোঁ যে তোমাক পলুৱাই লৈ আহিছে মাজে চিলা পঠাব বাইক চলাই আহি পিনি শিৱসাগৰ পাইছোঁহি শিৱসাগৰ পাই আহি পিনি গাড়ী বুক কৰি পিনি লগালগ মই এওঁ পলুৱাই লৈ গৈছোঁ মই এওঁ লগৰজনী এওঁ গাড়ীত গৈছে মই বাইকত গৈছোঁ এনেকুৱা এটা ডিছকাছ মানে এনেকুৱা মানে নভবা ঘটনা এটা ঘটাইছে আচলতে সেই ভগৱান লিখি দিছে মই খালি এটা কথা কৈছোঁ তুমি যদি মোৰ ক্ষেত্ৰত যাবলৈ মন এটা যদি ধুনীয়াকৈ আছে তুমি মোক সাহস দিবা মই তোমাৰ ওচৰত সাহস লৈ যাম এনেকুৱা স্পীডৰ বাইক চলাইছোঁ চিলা পথাৰৰ পৰা ধেমাজি চিলা পথাৰৰ পৰা এখন বগীবিলত পাৰ হৈ পিনি ডিব্ৰুগড় ক্ৰছ কৰি আহি পিনি আপুনি মৰাণ ডিমু পাৰ হৈ শিৱসাগৰ 3 ঘণ্টা নালাগিছিলে 2.5 ঘণ্টাত পাই গৈছোঁ আপোনাৰ পলুৱাই লৈ গৈছে এনেকুৱা লৈ গৈছে মানে পলুৱাই নি পিনি ৰাতি এনেকুৱা ঘৰত ভাড়া আছিলে আমলাপুৰ আছিলে তাত মই প্ৰেজেণ্ট কৰিছোঁ চবে মাতি আছে ন গোটেই মানুহ চবে মানে মই খালি ৰাস্তাত কাৰো কথা শুনা নাই আমাৰ পাপাই যেতিয়া মানে কানি ক'লে ন ক'ত আছে গুচি আহা নে আমি গাড়ী পঠাই দিম নি এনেকে ক'লে বা এওঁ ক'লে আমি মানে কোৱা নাই যে তাইৰ ঘৰতে আছো আকৌ তাইকো পিছত হেৰি কৰি পেলাই মোৰ লগত আছিলোঁ তাৰপৰা তেওঁলোকে কোৱা কাৰণে এওঁ ক'লে বোলে নাই পাপাই কৈছে ব'লা এনেকে কাৰণ তেওঁ প্ৰেছাৰ হোৱা মানুহ মানে প্ৰেছাৰ টেবলেট খাই থকা মানুহে যদি পটকে প্ৰেছাৰ ষ্টক এটা ভয় এটা থাকে ন মানুহৰ কাৰণ মোৰ যিহেতু মোৰ ঘৰতো মোৰ প্ৰেছাৰ ষ্টক মানুহ আছে বুজি পাওঁ মোৰ দেউতা যেনেকুৱা এওঁ দেউতা এনেকুৱা কাৰণ যিহেতু আমি মোক মাক আনি পিনে তাত লগ পাই থৈ গ'লো মোৰ মাও ভাল পাই গ'ল তাত কোনোবা কিছুমান ক্ষেত্ৰত নিমিলিব পাৰে সেইখিনি ক্ষেত্ৰত মই যিখিনি কাম কৰিছোঁ সেইখিনি মোক কেতিয়া মই জ্যেষ্ঠ হয় ন মই কাৰণ এওঁতকে মই বহুত ডাঙৰ কিন্তু মই তেনেকুৱা যদি ভুল এটা কাম কৰোঁ যদি পঢ়োৱা ক্ষেত্ৰত যদি এজন মানুহক যদি মৃত্যু মুখত যদি পঠিয়াই দিওঁ সেইটো কেতিয়াও প্ৰেম নহয় মানে আপোনাৰ মানে কেতিয়াবা সেই ক্ষেত্ৰত হাঁহি কিবা মানে পাত্ৰ হৈছে কোনোবাই কিবা মানে ইনচাল্ট কৰাৰ নিচিনা কিবা কৰিছে নেকি তেনেকুৱা কথা নাই সেইখিনি ক্ষেত্ৰত মই তেনেকুৱা পোৱা নাই কাৰণ এটা কথাই ভাবোঁ এওঁ নিচিনা পাতিলা ভাল পালাহেঁতেন সেইটো নহয় মানে সম্পত্তি চাই পাতিলা চাগে এনেকে কৈ দিয়ে বহুত কথা এড দিছিলে নেকি এনেকুৱা ছোৱালী বিয়া পাতিলে কিবা মানে পইচা দিম নিশ্চয় এইখিনি মই যেতিয়া বিয়া পাতিলো মোৰ ঘৰৰ পৰা বেছি কাপোৰ অনা নাছিলো মানে মোৰ মানে কেলে অনা নাছিলো মানে মানে আমাৰ এনেকুৱা হৈছে এজনী ছোৱালী যেনেকে এখন ঘৰলে মানে বিয়া হৈ গ'লে নতুন এখন ঘৰ এওঁৰ ক্ষেত্ৰত মানে আমাৰ ক্ষেত্ৰত ওলোটাটো হৈছে মানে এওঁ আহিছে মানে মোৰ ঘৰলে মোক বিয়া পাতিছে কিন্তু এওঁ আহিছে মানে আমাৰ ইয়াত থকা নিচিনা তেনেকুৱা তেতিয়া মই বহুতে ক'লে দেই তুমি বোলে বিয়াখন পাতিছে কিছুমান চাই বিয়া পাতিছে নেকি তেতিয়া মানে মই এটা কথা লাগিছে মই তেতিয়া এইটো কথা ভবাই নাছিলো এইটো কি বস্তু সেইখিনি হ'ল মই তাৰপিছত মই একো নাই মই প্ৰথম বিয়া পাতিছোঁ মই থাকিব লাগিব ধুনীয়াকৈ থাকিব লাগিব কাৰণ মোৰ মনে কৈছে তুমি এনেকুৱা শ্ৰেণী বিয়া পতা কাৰণ যিহেতু মই আগত চাই আহিছোঁ এটা টেলিভিশ্যনৰ যুগ এটা টেলিভিশ্যনত মই তেওঁক চাই আহিছোঁ মানে বুজি পাইছোঁ সত্যটো জানিছোঁ মই
তাতে গৈ তাৰপিছত বহুত আহিলোঁ মেলিলোঁ থাকিলোঁ মেলিলোঁ তেতিয়া বহুত আগত সম্পত্তি লোক আমুক লোক তেতিয়া মই বহুতক মুখামুখি ক'ব ধৰিলোঁ শুনা ইয়াক মই বিয়া পাতিছোঁ কাৰো মাজত মই থকা নাই মেলা নাই মই এখন ঘৰ ত্যাগ কৰিছোঁ চব ত্যাগ কৰি আহি পিনি ইয়াক বিয়া পাতিছোঁ তোমাৰ পৰা মই 2 টকা এটা লোৱা নাই ন তোমাক মই বিচাৰি যোৱা নাই সেইখিনি মই তেওঁলোকক ধুনীয়াকৈ বুজাই দিলোঁ পাইছোঁ নিজে পাইছোঁ কষ্ট কৰিছোঁ 2% ঘটিছোঁ নিজে খাইছোঁ কাকো খুজি যোৱা নাই কাকো ধাৰ বিচাৰি যোৱা নাই আজিলৈ কোনো ক'ব নাই শিৱসাগৰত এটা মই নিজৰ মোৰ মা ককা ঘৰ শিৱসাগৰ বুলি গম পাওঁ দেই কিন্তু এই বিষয় লৈ পিনে মই কিন্তু শিৱসাগৰত কোনো ক'ব নোৱাৰে যে 5 বছৰ ওপৰতে হ'ব পাৰে মই আগতো মই মানে বহুত ভাল পাওঁ মানে কিবা কিবি এক্সাম দিবলৈ মই তাক শিৱসাগৰলৈ গুচি আহোঁ মই চব আছে মোৰ মাৰ মানে বংশগত মানুহ আছে মামা আছে আমাৰ চব আছে কিন্তু আজিলৈ মই কোনো শিৱসাগৰ মানুহে মই ক'ব নোৱাৰে এই ল'ৰাটোৱে যে এনেকুৱা এটা ব্যৱহাৰ কৰিছে লোকক ধাৰ খুজিছে লোকক 2 টকা এটা খুজিছে লোকক কাৰোবাত অন্যায় কৰি গৈছে সেই এখন পৃথিৱীখন মই নাই দেখা মানে একেট ছোৱালীক বিয়া পাতিলে বহুতে ক'বলৈ তই চান্দা তুলিছ তক আমুক কৰিছ বহুত মই দেখিছোঁ মানে সেইখিনি আজি মোক যদি কোনোবা এতিয়া মই যদি কেতিয়াবা কওঁ মানে আমি কেতিয়াবা মানে সহায় বিচাৰি মানে মোক বহুতে সুধি থাকে ন তুমি MLA ওচৰলৈ গৈছা নেকি তুমি তামুকৰ DC ওচৰত কৈছা নেকি কিবা সহায় বিচাৰি মই কৈছোঁ নাই যোৱা এওঁক মই কেতিয়াবা কওঁ হেৰা আমি এওঁ মোক তেতিয়া কি কয় তুমি সেইবোৰ ওচৰলৈ যাব নালাগে তুমি যদি যোৱা নহয় তেওঁলোকৰ ওচৰলৈ ভাবিব মই লৈ গৈছোঁ মানুহজনীক বিয়া পাতিছোঁ খবৰ পিন্ধাব পৰা নাই নেকি হয় তেওঁলৈ আহিব তেওঁ মোক কয় তুমি কেতিয়াও পইচা খোৱা যেনেকে আছা থাকা মই আজি মই যদি তোমাক দিব পাৰিছো নহয় দিছো তুমি দি পাইছা আৰু মই এইখিনি বৰ তোমাৰ ওচৰত আটাইতকৈ ডাঙৰ মানে এটা অস্ত্ৰ আছে যে ভাল পোৱাটো সঁচা আজিৰ সময়ত মানে সেই ভাল পোৱাটো পাবলৈ হ'লে বহুত ডাঙৰ কিবা চাগে পুণ্য কাম কৰিব লাগিব তাৰমানে মানুহগৰাকী মৰাৰ পিছত মই কোৱা নাই ক'লে তাজমহলটো বনাইলে বেয়া কাম মানে মানুহগৰাকী মৰাৰ পিছত তাজমহল এটা বনোৱাতকে মানুহজনীক যদি সেই অকমানি ঘৰটোকে তাজমহল হিচাপে ৰাখে বহুত ডাঙৰ কথা এতিয়া আপোনাৰ চব মই এওঁ যে যিখিনি কথা ক'লে কিছুমান আৰ্থিক কিছুমান বিচাৰি যায় এনেকুৱা বিচাৰি যায় মই তেওঁ এটা কথা ক'লো তোমাক যদি মই বিয়া পাতি আনিছো নহয় তুমি কোনো কাৰো ওচৰত হাত পাতি যাব নালাগে নিজৰ বিশ্বাস ৰাখা ভগৱান আছে তোমাক ধুনীয়াকৈ ৰাখিব কাৰণ যিখিনি নোৱাৰে সেইখিনি চাওক তাক তেওঁ ছাপৰ্ট কৰিব যিখিনি মই তেওঁৰ ওচৰত মই পাৰোঁ সেইখিনি তুমি যদি আগবাঢ়ি যাবলৈ বিচাৰা বহুত নাই কৰো তুমি আৰ্থিক হিচাপে বিচাৰি যোৱা নাই নেকি MLA ওচৰত যোৱা নাই DC ওচৰত যোৱা নাই নেকি মন্ত্ৰী ওচৰত যোৱা নাই মোৰ দৰকাৰ নাই মোৰ কোনো অনুভৱ নাই মই সেইবোৰ নিবিচাৰোঁ কাৰণ যিহেতু ভগৱানে মোক যিখিনি দিছে মই কৰি যাম এজনী মাইকী দিছে কৰি যাম কাৰো হাঁহি পাতাব নাযাওঁ মোৰ ঘৰ মই যোৱা নাই সেইবুলি মই কাৰোবাৰ হাঁহি পাতাব যোৱা নাই মোক মানুহজনী দিছে সেইখিনি ক্ষেত্ৰত মই বিচাৰোঁ যেন কৰ্ম কৰিব দিছে কষ্ট কৰিব যেন ধুনীয়াকৈ চলি যাম কিন্তু লোকৰ দুৱাৰে যাম যেতিয়া ভগৱানে বিচাৰিব তুমি বোলে নোৱাৰিছা তুমি বোলে ক'তো নোৱাৰিছা তেতিয়া তুমি যোৱা তেতিয়া যেতিয়া ভগৱানে মোক ক'ব যে তুমি বোলে ক'তো নোৱাৰিছা তুমি তেতিয়া ৰাস্তা বিচৰা দুৱাৰে তেতিয়া নিশ্চয় যাম কিন্তু সেইটো মই কৈ দিছোঁ কিন্তু কোনো কথা মই ফজলি মাৰি কোৱা নাই কোনো কথা কোৱা নাই খালি মনা হ'ব কথাবোৰ কৈছোঁ সেইটোৱে যিমানলৈকে ধৰি লওক নিজৰ শক্তি বল থাকে কষ্ট কৰি আজি আপুনি আহিছে মোৰ গেছৰ প্ৰব্লেম হৈছে মোৰ মা খাওঁ মাৰি আহিছে টেবলেট দিব কিমান এটা আপোনাৰ ওচৰত আপুনিতো নোকোৱাকৈ আহিছে ন আপোনাৰ এটা ছাৰপ্ৰাইজ নিচিনা হৈ গৈছে তথাপি মই যে ক'ব যে মোৰ প্ৰব্লেম এটা হৈছে সেইখিনি মানুহৰ শক্তি থাকিব লাগিব মানুহৰ শক্তি চাই ভক্তি সেইটোৱে কথা মানুহ যদি মনোবল থাকে নহয় যিকোনো কামে এনেও মানে তুলনা কৰি সুখী হোৱাতকে নিজে কিমানখিনি পাইছো সেইখিনি সুখী হৈ থাকে এটা কথা কয় দেই আজি মই কিন্তু সেইটো ক্ষেত্ৰত আৰু মই তেওঁ কেতিয়াও ক'ব নোৱাৰে যে মই কিবা দাবী কৰিছো আজি যদি কোনোবা কিবা এটা লোৱা দেখো নহয় মই আৰু কেতিয়াও নকওঁ মানে এওঁ মোক সেইটো কথা কয় যে তুমি মনটো বেয়া কৰিছা নেকি কেতিয়াবা দেখে নহয় কিছুমানে দামী দামী বিলাক কাপোৰ এযোৰকে ল'লে কোনোবাই আমাৰ মাইকী মানুহটো নহয় জানো তেতিয়া মই এওঁক দেখাওঁ এই কাপোৰযোৰ ভাল লাগিছে ন এনেকে তেতিয়া এওঁ তোমাৰ মোৰ মানে বেয়া বেয়া আছে মুখলৈ চাই সুধি থাকে তুমি মনটো বেয়া কৰিছা নি আকৌ এনেকৈ কৈ থাকে দামী নাই কৰা বোলে কয় তুমি আকৌ হ'ব নকৰিবা কাৰণ তুমি কেতিয়াও বোলে আনৰ লগত কম্পেয়াৰ নকৰিবা সেইটোকে মই কোৱা নাই তুমি হাত নাইকিয়া মানুহগৰাকী কিজানি চাগে ভাবে আৰু তাইৰ দুখোন হাত দুখনে আছে আমাৰ দুখোন সেইটোও নাই হয় নাই তুলনা কৰিলে দুখী হয় আচলতে মানে সেইটোৱে কথা কওঁ মানুহৰ মানসিকতা বহুত চাব মানে নপঢ়া নুশুনা মানুহ বুজি পায় আকৌ পঢ়া শুনা মানুহ বুজি নাপায় আকৌ মই সেইটোৱে ক'ব যাওঁ কিন্তু এনেকুৱা এটা কথা আছে ন অতি ভক্তি চুৰ লক্ষণ এনেকুৱা এটা কথা আহি যায় বাক্য এটা মানুহ যে আগতে কয়
নখ জোকাই নগৈ বুলি এশ গৈ মাৰিলে বাহুৰ মন এই কিছুমান কথা বাক্যবোৰ এনে নকয় মানে কাৰণ আমি যিহেতু আমি আধুনিকতা এতিয়া যিখিনি মানে ঘটি আছে সেইখিনি চাব গ'লে মানে মানুহৰ মানসিকতাবোৰ অলপ বহুত বেলেগ মানে বহুত বেলেগ মানে আজিকালি পঢ়িবলৈ কি কৈছা তুমি গ্ৰেজুৱেশ্যন নহৈছে তোমাৰ মানসিকতা ক'ত আছে ঠেক মগজ সেইটো সঁচা মই কাৰণ মই কথা কৈ গ'লে ভয় নকওঁ এওঁ ক্ষেত্ৰত মই পাই থৈছোঁ বহুত বেলেগ কথাবোৰ কৈ দিয়ে তেতিয়া মই এটা তুমি এইটো বিষয়ে কথা কেতিয়াও নকবা কাৰণ নাজানা যিহেতু মোৰ পত্নী হয় পত্নীৰ ওপৰত যদি কিছুমান যদি কিবা যদি কোনোবা বেয়াকে যদি কোৱা না তেতিয়া মোৰ বহুত বেয়া লাগে বহুত বেয়া তেতিয়া মই তুমি মোৰ ওচৰত নাহিবা তুমি মোৰ ওচৰত এইবোৰ কথা নকবা এওঁ আঁতৰত থাকি উঠি নাই বহুতখিনি এইখিনি পাই থৈছোঁ কিন্তু তুমি ওচৰত নাহিবা কাৰণ যিহেতু মোৰ মায়ে হয়তো ক'ব পাৰে চাগে মা নিজে পাই থৈছে আজি মই এক লৈ যাওঁ নাই বহুতৰ সেইখিনি মানে মুখামুখি হ'ব লগা অদ্ভুত কিবা এটা চকুৰে চোৱাৰ নিচিনাকে চাই যায় মানে জন্মগত নেকি বহুত প্ৰশ্ন সেইবোৰ কৰিব গ'লে তুমি কি নাই তুমি নিজে এটা দৃষ্টিভংগী নাই তোমাৰ তুমি চেহেৰা কাপোৰ তুমি ধুনীয়াকে পিন্ধি আহিছা তোমাৰ মানসিকতাটো ক'ত আছে মানসিকতাটো ক'ত তুমি কাপোৰ যে তুমি মানসিকতা কৰিব নালাগে তুমি চকুযোৰ ক'ত আৰু তোমাৰ দেহা পোছাক ক'ত আৰু তুমি কি হিচাপত কি কথা তুমি লৈ পিনি খুলি পাৰিছা সেইটো কথা মোৰ মানসিকতা কেতিয়াও নকয় কেলে মই বিয়া পাতিছো তেওঁক কেতিয়াও মই হয় বোলে বছৰ ধৰিব 3 মাহ ফোন কৰি দিম তেওঁ মই ভাল পাই বিয়া পাতিছো আজি 5 বছৰ হৈ গ'ল অতীত 5 বছৰ অতীত কিন্তু মানুহে তেনেকৈ ক'বলৈ যায় ন বহুত দুখ লাগে বহুত খুব কম সময়ৰ মানে আমাৰ ভাল পাওঁ বহুত 3 মাহ সঁচা আছিলে 4 মাহ সময় কম কিন্তু ভাল পাওঁ সঁচা আছিলে 5 বছৰ হৈ গ'ল ন কিন্তু এই মানুহখিনি আগত যাবলৈ বিচাৰিব না বহুত কথা আৰু আজিকালি যুগত 4 মাহ ভাল পাই বিয়া হোৱা মানুহ নাই মানুহ একো বিশ্বাস কৰিবই নোৱাৰিলে বহুত চাই নহয় বছৰ থকাৰ পিছতো দেখোন কেলে লিভিঙত থাকে একেলগে আজি মই এটা নিউজ চাই আহিছো একেলগে আছিলে কিবা ল'ৰাটোৱে গৈ পেলাই 5 বছৰ একেলগে থাকে চুৰিয়ে এখনে লটাৰি সেইটো কি বাৰু সেইবোৰ কথা আমি দেখিয়ে থাকো আজি গুৱাহাটীতে ফ্ৰিজত থৈ দিব পাৰে নিজৰ ভাল এতিয়া কথা চাব কিছুমান চাই থাকো গুৱাহাটী বা মই নাচাওঁ একদম মানে বিৰাট ভয় লাগে না বোলে কিবা কিবি হ'ল বোলে কাৰোবাক মাৰি পিনে বোলে নদীত উটুৱাই দিলে বোলে বহুত নদী এইবোৰ আমি দেখি থকা মানুহ কিন্তু ভাল পোৱা বস্তুটো এনেকুৱা পবিত্ৰ বস্তু মানে মানে কথা ক'ব যাওঁ ভাল পোৱাৰ ক্ষেত্ৰত মই মোৰ অনুভৱ মতে মই এটা কথা ক'ব যাওঁ ভাল পোৱা বস্তু এনেকুৱা এটা পবিত্ৰ বস্তু ন তেওঁ পইচাৰে বা কিবা মানে মানে ভাল পোৱাটো এটা বস্তু হ'ব ন এই অন্তৰখন আপোনাৰ শুদ্ধ হ'ব লাগিব অন্তৰখন যদি আপোনাৰ শুদ্ধ হয় নহয় আপোনাৰ কোনো দৰকাৰ নাই তাত ভগৱানে আপোনাক চকু মিলি চাব সত্য কথা কৈছো আপুনি চাব আপুনি আজি ইয়াক মই ভাল পাইছো মই ইয়াক পলুৱাই নিওঁতে মই গম পাইছো তুমি মোক ভাল পাইছা তুমি মোৰ পৰা মত হৈ আছা তেওঁ ক'লৈ যাওঁ মই মত আছো তেওঁ মানে তেওঁ নাছিলে মানে পেহীয়েকৰ ঘৰলৈ মানে আহিছিলে আৰু তেতিয়া মই পলুৱা চান্স সেইটোৱে আৰু বাইক য'ত 3 ঘণ্টা 4 ঘণ্টা পাই মই তাত 2 ঘণ্টা 2.5 ঘণ্টা পাই গৈছো ভাল পাই দেখিছা আৰু এনেকা হাক ময়ো কৰি পোৱা নাই আজিলৈকে কাৰণ নিজনী মাকৰ লগত যায় ক'বালে মাকৰ লগত যোৱা ছোৱালীজনীয়ে সেইখিনি সাহস দিলে মোক ভগৱানে দিব লাগিব কাৰণ মই এজন অচিনাকি ল'ৰাৰ লগত দুই-তিনিবাৰ লগ পাইছো কিজানি গৈ ক'ৰবাত বিকিয়ে দিয়ে গাড়ী আহি লগা বনাব কৈছো আহিছে এনেকুৱা মানে মোৰ পইচাখন উঠাই মোক উঠাব লাগিব সেইখিনি চব যিসকলে আপোনাৰ ভিডিঅ' চাই আছে তেওঁলোকে হয়তো ঘৰটো চাব ন এইজনী ছোৱালী কিন্তু এওঁ পলুৱাই নিছিলে বহুত সাহসিকতাত পলুৱাই নিছিলে লোক এখন ঘৰ যেতিয়া ভাড়াঘৰত থাকে পলুৱাই নিছো সেই সাহসতাই এজন ভাল পোৱা জনে গম পাব কিমান ভাল পালেহে দিব পাৰিব পাতো ন সেইবিলাক কথা মানে এতিয়া ভাবো এইটো সময় ইমানখিনি সাহস কোপা আহিলে মইতো অকলে গৰম দিন আছিল আৰু মোক কেতিয়াবা মই মানে বেটেৰী ৰিক্সাত মায়ে এদিন তাত মোক পঠিয়াই এদিন নেকি অকলে আহিছিলো নেকি তেতিয়া মানে মোৰ অকমান ৰাস্তাটো খেলি মেলি হলে মোৰ ভয় লাগে মানে চিনাকি তেওঁ সদায় মোক অনা নিয়া কৰি থকা লগত থাকি তেনেকুৱা ছোৱালী মই গাড়ীখনত অকলে গৈ আছো ইফালে এওঁ আহি আছে পিছে পিছে বাইকত তেতিয়াহ'লে কেনেকুৱা লৈ যায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত মোৰ কাৰো ক্ষেত্ৰত এইখিনি ঘটনা ঘটা নাই নেকি মোৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটিছে বা যিখিনি সাহসিকতা লৈ ছোৱালীজনী বিয়া পাতিছো ন সেইখিনি মোৰ ক্ষেত্ৰত ভগৱান সদায় মোৰ ওচৰত আছে কিন্তু ভগৱান যদি সাহস নিদিয়া কাৰণে মই কেতিয়া আগবাঢ়ি নাযাওঁ সত্য কথা কৈছে এখন ঘৰৰ মালিকৰ পৰা ভাড়াতীয়া থকা ছোৱালীজনী যে পলুৱাই লৈ যাওঁ মোৰ ডাঙৰ কেইটা হৈ যায় সেইখিনি শক্তি মোক পলাই দিছে মই ভগৱানৰ সদায় বিশ্বাস কৰোঁ ভগৱানক আছে কাৰণে মই এনেকুৱা ছোৱালী বিয়া পাতিছো কাৰণ ভাল পোৱা সদায় আৰু বহুতো আদৰ্শ হওক মানে এই যে মানে একদম অৰ্থ নাইকিয়া যোনবোৰ নিউজ শুনিব নোৱাৰো আমি সেইখিনিয়ে বাতৰি শিৰোনাম দখল কৰাতকে এনেকুৱা প্ৰেম
ৰাইজৰ আদৰ্শ নিশ্চয় সঁচাকে আজি কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আচলতে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য সেইটো কাৰণ মোৰ নিচিনা বহুত ফেচবুকত কি বুলি আছে এবাৰ মোৰ প্ৰিয়ংকা কোঁৱৰ বুলি আছে ফেচবুকত ৰাইজে হয়তো চাবও বিচাৰিব তোমাৰ কাৰণ ডেইলি ব্লগ দি থাকা ন প্ৰিয়ংকা কোঁৱৰ বুলি আছে ফেচবুকত চাব তাইকো মৰম দিব খুব ধুনীয়া ধুনীয়া ডেইলি ব্লগ বনাই থাকে আচলতে সেইটোৱে আৰু আচলতে মোৰ দৰেতো বহুত আছে আৰু বহুতখিনিয়ে যাতে মোৰ পৰা এতিয়া মই পাইছো সেইকাৰণে মই মানে এদিন কৈছিলো যে মই 30% মানে ভিডিঅ' বনোৱাৰ পৰা সফল হৈছো মানে মোৰ যিটো উদ্দেশ্য কাৰণ মই আজি দেখুৱাইছো এনেকে বা মই এনেকুৱা এজনী ছোৱালী হৈ এখন ঘৰ চম্ভালি আছো বা এনেখিনি কৰিছো বহুতে কৈছে বা আমি বহুত সাহস পাইছো তোমাৰ পৰা কাৰণ মোক কিছুমানে এনেকুৱাও মোৰ পাইছো বোলে মোৰ ভাল পোৱাজনে আজি মোৰ এনেকুৱা কাৰণে মোক এৰি দিছে কিন্তু বহুত সাহস পাইছো আপোনাৰ পৰা এতিয়া বা মই বহুত ভাঙি পৰিছিলো মৰিবলৈও লৈছিলো এনেকেও মোক কোৱা মানুহ মই পাইছো মানে দেই কিন্তু মই এতিয়া মোৰ ভাল লাগে মানে সেইটো কাৰণে যে মোৰ ভিডিঅ' চাই যে কোনোবাই অকণমান সাহস পাইছে ন আৰু কিছুমান মানুহেতো উলিয়াই আনিবলৈও বেয়া পায় ল'ৰা ছোৱালীখিনিক তেনেকে কিন্তু আজি মোকতো বহাই নথলে ন আজি মই ওলাই আহিছো কাৰণে মানুহে আজি চিনি পাইছে বা আজি মই যদি কৰবাত গৈছো এতিয়া মোক যদি কোনোবা আহি কয় বোলে বাইদেউ আপোনাৰ ভিডিঅ'বোৰ চাওঁ দেই বৰ ভাল লাগে তেতিয়া সেইটো আমাৰ শুনিবলৈ কিমান ভাল লাগে নহয় জানো মানে পইচাই সকলো নহয় বহু পইচাতকৈ সেই মন্তব্যটো বহুত ডাঙৰ সঁচাকে সেইখিনি আচলতে এইটো বিষয়ে মই এটা কথা কওঁ এনেকুৱা পন্থা ভাবি পিনি কোনো মানুহৰ যদি এনেকুৱা সন্তান থাকে ন ঘৰলৈ থব নালাগে সদায় মানে মোৰ শাহুমা যেনে কথাবোৰ ক'লে ন আগুৱাই লৈ যাব লাগে কাৰণ তেখেতকো বিচাৰে ন আজি মই সুস্থ আপুনি সুস্থ আজি তেওঁলোক বহুতে সুস্থ কিন্তু তেওঁলোকৰ মনো যায় ন তেওঁলোকৰ ভিতৰতো প্ৰতিভা থাকে হয়তো মায়ে সেই সময় যদি তোমাৰ গানৰ প্ৰতিভাটো নিদিলেহেঁতেন হয়তো তোমাৰ সেই গান কেতিয়াও ওলাই নাহে আজি এতিয়া কিছুমান ল'ৰা ছোৱালী মন যাব পাৰে আজি আমি আপোনালোক আজি সুস্থৰ কাৰণে যেনিবা ঘূৰি ফুৰিছে নিজৰ মন গৈছে চবতে গৈছে তেওঁলোকৰতো মন যাব পাৰে তেওঁলোকৰ মনটো বুজি পাব মনটোতো চবৰে একেই ন চবৰে আজি এতিয়া আগতে মই এতিয়া মাহঁতে মোক সেইকাৰণে অনুভৱ কৰিবলৈ নিদিয়ে পূজা চূজা আহিলে আগতে মাহঁতে মোক মানে মাহঁতে কোনোবা ওলাই যোৱা দেখিলে মোক লৈ যায় কাৰণ মোৰতো মনটো সেনেকুৱা বেয়া হ'ব কাৰণ মোৰতো মন যাব পূজা আহিছে মই কিয় নাযাম এতিয়া চাব এই বিষয়ে মই এটা কথাই কওঁ এওঁ নিচিনা দুবৰি নথকা এটা কথা কৈছো বহুতে কৈ থাকে তুমি যে পিন্ধিছা কাপোৰ এনেকুৱা তামুক বহুতে বহুত বেলেগ বিষয় কয় দুবৰি নথকা মই আপোনাক কৈ দিছো দুবৰি নথকা এজনী যদি এটা এখন মানে গ্ৰেজুৱেশ্যন পাছ কৰিছে কিমান কেইটা ডিপ্ল'মা পাৰ কৰিছে বা কম্পিউটাৰ পাৰ বহুতখিনি কৰিছে বা গানৰ ক্ষেত্ৰত বহুতখিনি কৰিছে সেইখিনি ক্ষেত্ৰত তোমাৰ মাইণ্ডটো ক'ত থাকে যে এওঁক টিম্পাংগ বা মুখত পৰে কিয় সুধিব লগোৱা সেইবোৰ মানে মানসিকতা মই এৰিব লাগে মানুহৰ ক্ষেত্ৰত কৈছো যোন নাম লৈ কেতিয়া নকওঁ মানুহৰ যদি মাইণ্ডবোৰ এনেকুৱা আহে সেইবোৰ কথা দেখিবি নগাল ক'ব লাগে যে এওঁ এখেত কেলে সেইটো মাইণ্ডত তুমি আনিব নালাগে তুমি খালি এটা কথা আনিবা কৃষ্ণ কৃষ্ণ এইখিনি ওপৰাই দিছে কৃষ্ণ তুমি আৰু তেওঁক সুধি পিনে মনত দুখ দিব নালাগে দেখিলেই কাৰণ গম পায়ে আজি দৌলমুখ চাৰিআলিত যাব অপ্সৰা ওচৰত যাব খ্ৰীষ্টান চাৰিআলিত যাব আমি বেটেৰী ৰিক্সা চলাই যাব আমি গম পাওঁ কৃষ্ণ কাৰণ সেইখিনি ভগৱান দিছে কাৰণ তোমাকো এক্সিডেণ্ট কৰি তোমাক পংগু কৰি দিব তোমাক এক্সিডেণ্ট কৰি তোমাকো পংগু কৰি দিব সত্য কথা কৈছো সত্য সদায় জয় কাৰণ এইবোৰ কথা মানুহৰ আগত কেতিয়া ক'ব নালাগেও তথাপি মই কৈছো মানুহৰ মানসিকতা এই বিষয়লৈ কেতিয়া বেয়া দিন আহে ক'ব নাই কিন্তু আপোনাৰ চুনলে মই যোগে ধুনীয়াকৈ কথা কৈছো মানুহৰ মানসিকতা মই এৰিব লাগে তুমি ক'ৰ হয় তুমি কি হয় তুমি এক্সিডেণ্ট কেনেকুৱা হয় সেইবোৰ মই এৰিব লাগে তেতিয়া মই বহুত ভাল পাম মানে কাৰণ মোৰ দুখ লাগে ন কাৰণ মই এনেকুৱা এজন ছোৱালী বিয়া পাতিবা এনেকুৱা ছোৱালী কাপোৰ দেখিব বহুত দেখো ন এইটো কেলে হ'ল তোমাৰ কিয় এই সুধিব নালাগে তুমি সুধিলে কৃষ্ণ বুলি ক'লে বাট নুসুধিলে বা নকলে তুমি দেখিবাই লাগিব জন্মগত নে এক্সিডেণ্ট দেখিলেই গম পাই যায় সেইবোৰ মানসিক মানে এৰিব লাগে মানুহ সেইটোৱে কথা ক'ব যাওঁ আপোনাৰ ওচৰত দুজন ভালকে থাকক সদায় এনেকৈ মৰম ভাল পোৱা থাকক আমাৰো থাকিল দাদাৰো থাকিল সঁচাকে বহুত বহুত ধন্যবাদ দেই আপুনি যে আহিলে আজি আমাৰ ঘৰলৈ আমাক বিচাৰি ন সেইটোৱে আমাৰ মানে বহুত ডাঙৰ মৰম বিচাৰে আজি আপুনি সৃষ্টি বহুত সৃষ্টি কৰি দিব সেই তেনেকুৱাই মানে সঁচাকে ভাল লাগিলে ভালকে থাকক নিশ্চয় আকৌ লগ পাম নিশ্চয় শেষৰ সৃষ্টিৰ বিষয়ে দুআষাৰ সৃষ্টি সঁচাকে এইটো এটা ধুনীয়া মানে মই চাইছো বাৰু দেই বহুতকেইটা আপুনি মানে এনেকে আগুৱাই যাওক সদায় ভাল লাগিছে আৰু আমাৰ নিচিনা মানুহবিলাকক আচলতে আপোনালোকে যদি আগুৱাই নিনিয়ে কোনে আগুৱাই নিব নহয় জানো গতিকে এনেকুৱা আপুনি যে নিজে কষ্ট কৰি বেলেগেতো মাতি আনে ঘৰলৈ মইতো আপোনাক প্ৰথমতে সুধিছিলো যে আমি যাব লাগিব নে আপুনি আহিব কাৰণ আপুনি নিজে কষ্ট কৰি আপোনাৰ হাজবেণ্ড আৰু আপুনি
নিজে কষ্ট কৰি ইমান দূৰ দূৰ গৈ যে প্ৰতিভাবিলাক মানুহৰ আগত যে চিনাকি কৰাই দিছে ন আচলতে সেইটো বহুত ডাঙৰ কথা বহুত ভাল লাগিছে আচলতে আপোনালোকৰ সৃষ্টি চেনেলটো আগুৱাই যাওক বহুত দীৰ্ঘায়ু কামনা কৰিছোঁ মই এনেকৈ আপুনি ভাল ভাল কামবোৰ কৰি যাওক আৰু বহুত বহুত ধন্যবাদ থাকিল দেই তাকে মই একেখিনি বিচাৰোঁ আপোনাৰ চেনেলৰ যোগে আপুনি আগবাঢ়ি যাওক আৰু মানুহক অকণমান সাহস দিয়ক ভিডিঅ' যোগেৰে সেইখিনি বহুত ধন্যবাদ ঠিক আছে তেন্তে ভালকে ঠিক থাকক আছে একদম ধুনীয়াকে আকৌ লগ পাম ঠিক আছে নিশ্চয় তেন্তে অনুষ্ঠানটো সামৰিব পাৰি আৰু ঠিক আছে তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো হয়তো মই নিজেই ভাবিছো মানে আপোনালোক আজি বহুত বেছি শান্তি পাইছে ভিডিঅ'টো চাই আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে মানে সেই আৰু তেওঁলোকে কোৱা আগতে মানসিকতা অকণমান আমি সলনি কৰিবলৈ হ'ল কাৰণ সুস্থ অসুস্থ সেইখিনি চিন্তা কৰাতকৈ কাৰ কি প্ৰতিভা আছে মানে ভাল প্ৰতিভাবোৰ ওলাই আহক সমাজলৈ এই কিছুমান মানে ফাল্টু কিছুমান ভিডিঅ' মানে খুব মানে ভাইৰেল হোৱাতকৈ এনেকুৱা প্ৰতিভাবোৰ ওলাওক কাৰণ খুব ধুনীয়া গান গাই আপোনালোকে শুনিছে গতিকে